হাউস নাম্বার, রাইট। মোবাইল নাম্বারও থাকে, সবতে নাম্বার থাকে, ভেহিকল নাম্বার, এটিএম পিন নাম্বার, আধার কার্ড, কাৰ নাম্বার, ওকে। আৰু ক'ত ক'ত থাকে নাম্বাৰ? আনকি আমাৰ নামতো নাম্বাৰ থাকে, গম পাই নে? আমাৰ নামবোৰত কিছুমান নাম্বাৰ থাকে, প্ৰত্যেকটো এলফাবেটতে নাম্বাৰ থাকে। Yes, জন্মৰ পৰা মৃত্যুলৈকে আমাৰ নাম্বাৰছেৰে আমি কভাৰ হৈ থাকো মানে। কৰবাত ফুৰিব যদি যাওঁ, হোটেল নাম্বাৰ, হোটেলৰ যিটো ৰুম থাকে, ৰুম নাম্বাৰ থাকে তাতে, হাউচ নাম্বাৰ, ৰাইট। আৰু পাছপৰ্টৰো নাম্বাৰ থাকে, পেন কাৰ্ডৰো নাম্বাৰ থাকে। তো আমি চাব গ'লে অলমষ্ট চবতে নাম্বাৰ ইউজ হয়, ৰাইট। এতিয়া আহোঁ যে ডেট অফ বাৰ্থ যোনে যোনে জানে নিজৰ নিজৰ ডেট অফ বাৰ্থটো আপোনালোকে লিখি ল'ব, ঠিক আছে? আৰু গোটেই ছেশ্যনত আপোনালোকে ওচৰত যাতে কপি পেন লৈ পিনে থাকে। আৰু লাষ্টত মই বহুত ইণ্টাৰেষ্টিং ৰেমেডিও দি দিম। যোনে নাই শিকা তেওঁলোকেও ইয়াৰ পৰা কিবা লৈ যাব। কোনোবাই যদি কোৰ্চ ইন ফিউচাৰ শিকে নিশিকে তেওঁলোকেও ইয়াৰ পৰা কিবা না কিবা নলেজ লৈ যাব, সেইটো মোৰ ফালৰ পৰা গেৰেণ্টি আছে। বাট একদম প্ৰেজেণ্ট থাকিব, এনেকুৱা নহয় যে ভিডিঅ' অফ কৰি পিছফালে কিবা কৰি আছো, টটেলি টাইম ৱেষ্ট। মানে আপোনাৰো সময় নষ্ট, মোৰো সময় নষ্ট। যিখিনি সময় দিয়ে এটলিষ্ট এই 10টালৈকে পুৰা প্ৰেজেণ্ট থাকক, যাতে ইয়াৰ পৰা কিবা বস্তু লৈ যাব পাৰে। এনে যাতে 1 ঘণ্টাটো যাতে আপোনালোকৰ এনে নাযায়, ঠিক আছে? তো নিজৰ নিজৰ ডেট অফ বাৰ্থ আপোনালোকে লিখি ল'ব ফাৰ্ষ্ট চবে, ঠিক আছে? আৰু তাৰ পিছত আপোনালোকে ডেট অফ বাৰ্থটো এটা কেলকুলেশ্যন কৰি ল'ব। প্ৰত্যেকটো ডেট অফ বাৰ্থত দুটা নাম্বাৰ বহুত ইম্পৰ্টেণ্ট, এটা হৈ গ'ল মূলাংক আৰু এটা হৈ গ'ল ভাগ্যাংক, ঠিক আছে? ফাৰ্ষ্ট কি কৰিব, আপোনালোকে নিজৰ ডেট অফ বাৰ্থটো লিখি ল'ব। যেনেকুৱা ছাপোজ মই ইয়াতে লিখি লৈছোঁ 23/12/2023, অ'কে? যিটো ফাৰ্ষ্ট ডেট আছে 2-3, সেইটো মই প্লাছ কৰিছোঁ, 2 + 3, আৰু পালোঁ কি 5। কাৰণ নিউমাৰলজিত সব নাম্বাৰ আমি সিংগল ডিজিটত লৈ আহিব লাগে, ঠিক আছে? আৰু ভাগ্যাংক কেনেকৈ ক্যালকুলেট কৰা হয়? 2 + 3 + 1 + 2 + 2 + 0 + 2 + 3, গোটেইখিনি প্লাছ কৰিলে মই কিমান পাওঁ? 15 পাওঁ। কিন্তু নিউমাৰলজিৰ ফৰ্মুলা কি? 15ক আমি সিংগল ডিজিটত লৈ আহিব লাগিব। তো 1 + 5 কৰিলোঁ, 6 আহিলে। ঠিক তেনেকৈ চবৰে মূলাংক থাকিব আৰু চবৰে ভাগ্যাংক থাকে। এই দুটা নাম্বাৰ বহুত ইম্পৰ্টেণ্ট। যিমানবোৰ আপোনালোকে ভিডিঅ' চাই, ভিডিঅ'ছবোৰত চবত মূলাংকৰ ডেছক্ৰিপশ্যন থাকে। যদি মোৰ ৰিল চাইছে, ৰিলছত মই মূলাংকৰ কথা কৈছোঁ। কিন্তু সেম যদি আপোনালোকে ভাগ্যাংক ক্যালকুলেট কৰে, ভাগ্যাংকৰ যিটো নাম্বাৰ আহে সেম ক্যাৰেক্টাৰিষ্টিকে মিলিব যদি আপোনালোকে ক্যালকুলেট কৰিব জানে, ৰিলছৰ লগত যদি মিলাইছে, ঠিক আছে? নিজৰ ডেট অফ বাৰ্থ ধৰক, আজি ডেট অফ বাৰ্থ, আজি যদি কাৰোবাৰ জন্ম হয়, আজি হ'ল 14 তাৰিখ 14/9/2024, অ'কে? এইটো ডেট অফ বাৰ্থত মূলাংক কিমান হ'ব আপোনালোকে চেটিংতো লিখিব পাৰে, নিজে ক্যালকুলেট কৰি যাব। মূলাংক এম হিচাপত যদি ধৰো 14, 1 + 4, 5। আজি যোনে জন্ম পাইছে তেওঁলোকৰ মূলাংক হৈ গ'ল 5, আৰু ভাগ্যাংক কিমান হ'ব? 1 + 4 + 9 + 2, 0 নিলিখো, আকৌ 2 লিখিম, আৰু 4। এইটো প্লাছ কৰিলে কিমান আহিব? 4। চবে 4 পাইছে? বঢ়িয়া। এতিয়া আপোনালোকৰ মূলাংক এণ্ড ভাগ্যাংক কিমান? y কেনেকৈ হ'ব? y নহয়, 4 হ'ব, ঠিক আছে? মূলাংক আহিব 5 আৰু ভাগ্যাংক আহিব 4। যোনে বুজি পোৱা নাই তেওঁলোকে ৰিপিট বুলি লিখি দিব, মই ৰিপিট কৰি দিম। 4 and 8 নাহে, 5 and 4 আহিব, 5 and 4। আৰু নিজৰ নিজৰ মূলাংক এণ্ড ভাগ্যাংক আপোনালোকে লিখি দিব। অ'কে, আপোনাৰ মূলাংক ভাগ্যাংক লিখিছে, ৰিপিট, ঠিক আছে? মই ৰিপিট কৰি দিছোঁ। অ'কে, ঠিক আছে, মই ৰিপিট কৰি দিছোঁ, ঠিক আছে? মই আৰু এটা ডেট অফ বাৰ্থ লৈছোঁ। ছাপোজ এটা ডেট অফ বাৰ্থ লৈছোঁ, ছাপোজ কাৰোবাৰ জন্ম 25/11/1989। মূলাংক কি হ'ব? ইয়াতে মই 2 + 5 কৰিম, 7। আৰু ভাগ্যাংক কিমান হ'ব? 2 + 5 + 1 + 1 + 1, ক'ৰ পৰা আহি আছে 1? 2 + 5 কৰিলোঁ, তাৰপিছত 1 আহিলে 11ৰ পৰা 1 আৰু এটা 1,
আৰু এটা 1, ঠিক আছে। তাৰপিছত আহিব 9 প্লাছ 8 প্লাছ 9, কিমান হ'ব? টোটেলটো কিমান আহিব? টোটেল কিমান আহিব? টোটেলটো চবে 35 পাইছে? অ'কে, 35 আহিব। 35 যিহেতু ডাবল ডিজিট, মই আকৌ কি ক'ম? চৰি, ইয়াতে 9 আহিব, ৰাইট। থেংক ইউ। 36 হ'ব তেতিয়া, ঠিক আছে। টোটেল আহিব 9। কেনেকৈ 9 আহিব? 3 প্লাছ 6। তেনেকৈ আপোনালোকে নিজৰ নিজৰ মূলাংক এণ্ড ভাগ্যাংক আপোনালোকে ফাৰ্ষ্ট কেলকুলেট কৰি ল'ব। আটাইতকৈ ইম্পৰ্টেণ্ট এইটো, আমাৰ কেৰেক্টাৰিষ্টিকবোৰ মেক্সিমাম মূলাংক এণ্ড ভাগ্যাংক হিচাপতে আহে। আৰু নিউমাৰলজি মানে চবে অকল এইটো ভাবে যে মূলাংক এণ্ড ভাগ্যাংকৰ কেৰেক্টাৰিষ্টিক কৈ দিলোঁ, নিউমাৰলজি খতম। তেনেকুৱা নহয়, নিউমাৰলজি বহুত ডিপ, ঠিক আছে। এতিয়া কি কৰিব? এখন চাৰ্ট আছে, 492,357,816, এয়া হৈ গ'ল লছু গ্ৰিড। নিউমাৰলজিৰ বেলেগ বেলেগ ব্ৰাঞ্চেছ আছে। লছু গ্ৰিড থাকে, বেদিক থাকে, চেলডিয়ান থাকে, পাইথাগোৰিয়ান থাকে, কিন্তু আটাইতকৈ বেছি য'ত মানে মিলে, কাৰণ 100% একো বস্তুৱে নহয়, সেইটো বস্তু সদায় মনত ৰাখিব। 100% লছু গ্ৰিডতো নাহে, বেদিকতো নাহে, চেলডিয়ানতো নাহে, পাইথাগোৰিয়ানতো নাহে, কিন্তু মেক্সিমাম ৰিজেম্বলেঞ্চ, মেক্সিমাম যাৰ কুণ্ডলী হিচাপত এনালাইচিছ কৰাৰ পিছত যাৰ লগত মিলে, সেয়া হৈ গ'ল লছু গ্ৰিড। কেতিয়াবা কাৰোবাৰ লগত হয়তো 100% মিলিও যাব পাৰে, বাট তথাপিও ফৰ ছেফ ছাইড আমি সদায় এইটো কওঁ যে কমচে কম 75% মিনিমাম এনালাইচিছ থ্ৰু লছু গ্ৰিড আমি কৰিব পাৰোঁ, ঠিক আছে। এতিয়া আপোনালোকে কপিত এটা চাইডত 492 লিখি ল'ব। 492,357,816 এইখন গ্ৰিড ফাৰ্ষ্টত লিখি ল'ব। আৰু যিটো মই ডেট অফ বাৰ্থ লৈছিলোঁ ইয়াৰে আগতে, 25/11/1989, সেই গ্ৰিডখন আমি এতিয়া বহাব চেষ্টা কৰিম। কেনেকৈ বহাম, ঠিক আছে। ত' মই ডেট অফ বাৰ্থটো ফাৰ্ষ্ট লিখি লওঁ। আপোনালোকে নিজৰ নিজৰ ডেট অফ বাৰ্থবোৰ লিখি ল'ব আৰু কুণ্ডলীখন বনাব চেষ্টা কৰিব। যে 25/11/1989 মূলাংক পাইছিলোঁ 7, ভাগ্যাংক ইয়াতে পাইছিলোঁ 9, ঠিক আছে। এতিয়া মই কি কৰিম? 2 ইয়াতে লিখা আছে, চ' 2 মই ইয়াতে লিখিম। চৰি, 2 মই ইয়াতে লিখি ল'ম। 4 পৰা 2 আহিছে, এইটো 2। তাৰপিছত 5 আছে, 5টো মই ইয়াতে লিখিম। ডাবল 1 আছে, ডাবল 1 মই ইয়াতে লিখিম, কাৰণ মেইন লছু গ্ৰিডত 1 ইয়াতে আছে। তো মই লিখিম ইয়াতে 1 and 1, ঠিক আছে। 1989-ৰ 1 যিটো আছে, 1 আমি ইয়াতে ইয়াৰ পৰা লৈ ইয়াতে লিখিছোঁ। 89-ৰ 8 ইয়াতে আহিব, তো মই ইয়াতে লিখি ল'ম। 9 ইয়াতে আহিব, কিহৰ কাৰণে? কাৰণ লছু গ্ৰিডত 9 ইয়াতে লিখা আছে। মূলাংক 7 মেইন লছু গ্ৰিডত ইয়াতে লিখা আছে, চ' মই ইয়াতে লিখি ল'ম। ভাগ্যাংক 9, তো 9 মই আকৌ ইয়াতে লিখি ল'ম, ঠিক আছে। চ' মই যদি প্ৰপাৰলি লিখোঁ ইয়াতে, মই আকৌ ডিলিট কৰি দিম। ইয়াতে আহিব 99, ইয়াতে আহিব 2, ইয়াতে আহিব 5, ইয়াতে 7, ইয়াতে 8, আৰু ইয়াতে 3টা 1, 1, 1, 1। কি কি এবচেণ্ট থাকিলে? 4, 9, 3, 9 আৰু 6, 9, এইখিনি এবচেণ্ট। 3টা 9 আহিব। এনেকৈ নিজৰ গ্ৰিডখন বনাব। আৰু এইখনেই হৈ গ'ল কুণ্ডলী। যেনেকৈ এষ্ট্ৰলজিত কুণ্ডলী থাকে, ঠিক তেনেকৈ লছু গ্ৰিড নিউমাৰলজিতো এখন কুণ্ডলী থাকে, য'ত কিছুমান নাম্বাৰ্ছ থাকিব, ৰিপিট হৈ থাকিব, আৰু কিছুমান নাম্বাৰ এবচেণ্ট থাকিব, ঠিক আছে। আৰু এটা এক্সাম্পল লৈ লৈছোঁ। ছাপ'জ পণ্ডিত নেহৰু, ফাৰ্ষ্ট প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া,
তেখেতৰ যদি মই কুণ্ডলীখন বনাওঁ, আপোনালোকে কওক এখেতৰ মূলাংক কি হ'ব আৰু ভাগ্যাংক কি হ'ব? মূলাংক কিমান হ'ব এণ্ড ভাগ্যাংক কিমান হ'ব? ৰাইট, মূলাংক 5, ভাগ্যাংক কিমান আহিব? ওকে, বঢ়িয়া। ভাগ্যাংক কিমান আহিব? 6 আহিব। ঠিক আছে, বঢ়িয়া। তো এখেতৰ যদি মই গ্ৰিড বনাব যাওঁ নেহৰুজীৰ, তেতিয়াহ'লে ক'ত লিখিব লাগিব? ফাৰ্ষ্ট 1 যিটো আছে তেখেতৰ ডেট অফ বাৰ্থ 1/4/11/1889, ফাৰ্ষ্ট 1 আহিব ইয়াতে। 4 যিটো আছে 4 মই লিখিম ইয়াতে। তাৰপিছত আকৌ ডাবল 1 1 1 আৰু এটা 1 আহিব 1889ৰ পৰা, আৰু এটা 1 আহি গ'ল। ডাবল 8 আছে, ডাবল 8 মই লিখিম ইয়াতে। আৰু এটা 9 আছে, 9 লিখি দিম মই ইয়াতে চেণ্টাৰত। তেখেতৰ ওচৰত কি কি ডেট নাই? 3 নাই, 5 নাই, 7 নাই, সৰি 5টো আহিব আপোনাৰ মূলাংকৰ পৰাই, আৰু ভাগ্যাংকৰ পৰা আহিব 6। চ' তেখেতৰ বাকী কি নাথাকিলে? 7 নাই আৰু 2 নাই। এইখন হৈ গ'ল পণ্ডিত নেহৰুৰ লছু গ্ৰিড। আই হোপ ক্লিয়াৰ হৈ গৈছে। নিজৰ নিজৰ গ্ৰিডখন বনাব পাৰিছে। যদি বনাব পাৰিছে য়েছ লিখি দিব, যদি বনাব পৰা নাই তেতিয়াহ'লে নো লিখি দিব। চবে বনাইছে? নো বনোৱা নাই। অ'কে, য়েছ, অ'কে, দুজন। নিজৰ যদি গ্ৰিড বনোৱা নাই তেতিয়াহ'লেতো ছেশ্যনটো এটেণ্ড কৰি একো লাভ নাই। ঠিক আছে, আৰু এবাৰ মই দেখুৱাই দিছোঁ। ঠিক আছে, যোনে যোনে বনোৱা নাই ৰিকুৱেষ্ট, যিহেতু টাইমটো দিছে আপোনালোকে নিজৰ নিজৰ গ্ৰিডখন আপোনালোকে বনাই ল'ব। পণ্ডিত নেহৰু, সৰি চৰ্দাৰ পটেল। চৰ্দাৰ পটেলৰ মূলাংক এণ্ড ভাগ্যাংক কি হ'ব? মূলাংক কিমান আহিব আৰু ভাগ্যাংক কিমান আহিব? ঠিক আছে, চ' এখেতৰ আহিব 4 মূলাংক। ভাগ্যাংক কিমান আহিব? 4 and 8। 4 and 8 পাইছে চবে? বঢ়িয়া। তো মই যদি এতিয়া তেখেতৰ গ্ৰিড বনাব লাগে 31ৰ 3 মই ক'ত লিখিম? ইয়াতে লিখি দিম। ঠিক আছে, তাৰপিছত 31ৰ 1 ক'ত আহিব? 1 আহিব ইয়াতে। 10ৰ 1 আহিব ইয়াতে। 1875 তাতো এটা 1 আছে, ইয়াতে আহিব। 8 আহি গ'ল ইয়াতে। 7 আহি যাব ইয়াতে। 5 ইয়াতে। মূলাংক 4, ভাগ্যাংক 8 ইয়াতে। তেখেতৰ কি কি নাই? তেখেতৰ 9 নাই, তেখেতৰ 2 নাই, আৰু তেখেতৰ 6 নাই। এইখন হৈ গ'ল চৰ্দাৰ পটেলৰ গ্ৰিড। চ' আই হোপ চব এইবাৰ বনাই হৈছে। ঠিক আছে, এইখন গ্ৰিডত বনোৱাৰ পিছত এতিয়া আপোনালোকৰ কি কি নাম্বাৰ গ্ৰিডত মিচিং হৈ আছে সেইটো লিখক। কি কি নাম্বাৰ আপোনাৰ বক্সত নাই? কাৰোবাৰ এনেকুৱাও থাকিব পাৰে যে চব নাম্বাৰ আছে, এনেকুৱা গ্ৰিডো থাকে। কাৰোবাৰ অকল এটা নাম্বাৰ নাথাকে, কাৰোবাৰ দুটা নাম্বাৰ নাথাকে, কাৰোবাৰ বহুত নাম্বাৰ নাথাকে। চ' কাৰ কাৰ কি কি নাম্বাৰ মিচিং আছে, অকল মিচিংটো দিব। কি কি আছে সেইটো কথা আমি পিছত ডিছকাছ কৰিম। ঠিক আছে, 4 and 7 নাই, 3 5 8 নাই, 2 নাই, 4 2 7 মিচিং, 3 5 8 মিচিং, আৰু 4 7 মিচিং, 4 6 2 4 5 3 5 3 5 8 9 4 9 6 3 6 7। অ'কে, বহুতৰ বহুত নাম্বাৰ মিচিং আছে। এটা বস্তু কওঁ, আমি যে পানী খাওঁ, পানী বেছি খালে ভালনে বেয়া? পানী কম খালে ভালনে বেয়া? পানী বেছি খালে আৰু পানী কমকৈ খালে? পানী যদি মই বেছিকৈ খাওঁ ভাল নে বেয়া? আনমিউট কৰিব পাৰে। মই যদি বেছিকৈ পানী খাওঁ, দিনটোত পুৰা বহুত 10 লিটাৰমান খাই দিলোঁ,
বেয়া স্যার পানী খালে দুইটাও বেয়া। দুইটাও বেয়া বেছি 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 চবতে খালেও বেয়া বেয়া স্যার দুইটাই বেয়া ৰাইট তো ঠিক তেনেকৈ নাম্বাৰ যদি আমাৰ ওচৰত বহুত বেছি থাকে তেতিয়াও বেয়া নাম্বাৰ যদি আমাৰ ওচৰত নাথাকে তেতিয়াও কিছুমান ইস্যুজ আহে ঠিক আছে কাৰ নাম্বাৰ 1 মিছিং আছিলে তেওঁলোকে চাই ল'ব ঠিক আছে মিলে নে নিমিলে কাৰণ চাওক এইবোৰ বস্তু মিলা নিমিলাৰ লগতহে কথা যদি মিলে তেতিয়াহ'লে আমি ক'ব পাৰো যে য়েছ এইটো নলেজৰ কিবাটোতো দম আছে আৰু যদি কাৰো লগত নিমিলে যিমান মানুহ আছে 197 যদি নিমিলে তেতিয়াহ'লে এই নলেজটোৰ ওপৰত একো দম নাই ঠিক আছে প্ৰেক্টিকেলি চাম সো যদি কাৰোবাৰ 1 মিছিং হৈ থাকে তেতিয়া কি হ'ব তেওঁলোকে অপৰচুনিটিজ লাইফত লুজ কৰে এনেকুৱা হ'ব যে অপৰচুনিটিজ আহিলে হাতৰ পৰা সেই অপৰচুনিটিজটো গুচি যায় মেনেজমেণ্ট স্কিল নাথাকে তেওঁলোকৰ বস্তুবোৰ ভালকৈ মেনেজ কৰিব নোৱাৰে বয়সত মানে জন্মৰ বহুত ষ্টাৰ্টিঙতে যেতিয়া কথা কোৱা ষ্টাৰ্ট কৰে কথাবোৰ অকণমান ৰৈ ৰৈ আহে এইটোৰ কিন্তু 50-50 হে চান্সেছ আছে ঠিক আছে ফেইলিয়াৰ ইন গভৰ্ণমেণ্ট ইণ্টাৰভিউ যদি 1 নাথাকে তেতিয়াহ'লে গভৰ্ণমেণ্ট জব 90% চান্সেছ মই কৈ দিব পাৰোঁ তেওঁলোকৰ গভৰ্ণমেণ্ট ইণ্টাৰভিউত ছাকচেছ নাহে 90% চান্সেছ যদি গ্ৰিডত 1 নাথাকে আৰু কেয়াৰলেছ হৈ যায় যাৰ 1 মিছিং হৈ আছে জনাব যে মিলিছে নে নাই মিলা চেটিঙত লিখি দিব পাৰে ডলি বাইদেউ স্যার মোৰ এটা কথা সুধিব লগা আছিলে মোৰ মানে এনেটো 26 হয় ডেট অফ বাৰ্থটো কিন্তু মানে পুষ্টি 26 আছে কিন্তু মানে মোৰ বাৰ্থ টাইমটো হৈছে 2:45 AM মানে কিন্তু আগতেতো তেনেকে ধৰিছিল ন নেক্সট মানে 27 হ'ব মোৰ 27 মানে কি হয় এষ্ট্ৰলজিত যেতিয়ালৈকে সূৰ্য উদয় নহয় তেতিয়ালৈকে নিউ ডে হিচাপত নধৰে নিউমাৰলজিত কিন্তু 12টা বজাৰ পিছতে নিউ ডে ধৰা যায় কিন্তু এষ্ট্ৰলজি হিচাপত সূৰ্য উদয় হোৱাৰ লগে লগে হেৰি হয় ওকে তেতিয়াহ'লে মই নিউজৰ টুইটখনো 27 বুলিয়ে ধৰিব লাগিব 27 বুলি ধৰিব লাগিব ৰাইট ঠিক আছে থেংক ইউ স্যার ঠিক আছে সো যাৰ 1 মিছিং হৈ থাকে এতিয়া চাব যাৰ 1 মিছিং হয় তেওঁলোকে গভৰ্ণমেণ্ট জব যদি পায়ো বহুত বেছি এফৰ্ট দিব লাগিব যদিহে পাৰ্চনেল ইয়াৰ ভাল থাকে তাতো কণ্ডিশ্যন এপ্লাই থাকে নহ'লে বহুত এফৰ্ট দিয়াৰ পিছত মানে গৈ থাকিব লাগিব ইণ্টাৰভিউ দি থাকিব লাগিব বহুত সোনকালে যদি হাৰ মানি দিয়ে তেতিয়ালৈতো নহয় কাৰণ চাওক চব বস্তু নিজৰ কৰ্মৰ ওপৰতো কথা নিজৰ ফালৰ পৰা এফৰ্ট দিব লাগিব আৰু সেই কাৰেক্ট টাইমটো আহিব লাগিব ঠিক আছে ৰশ্মি বাইদেউ আনমিউট কৰি ল'ব স্যার মোৰ ওচৰত কেইবাজনো মানুহ আছে স্যার গ্ৰিডখন চালে গ্ৰিডখনত স্যাৰ খুব বেছি এটা নাম্বাৰ মিছিং খুব বেছি দুটা নাম্বাৰ মিছিং ইমান ধুনীয়া গ্ৰিড স্যাৰ কিন্তু না চাকৰি হৈছে চাকৰিৰ কাৰণে যিখিনি লাগে সেইখিনি চব আছে গভৰ্ণমেণ্ট জবৰ কাৰণে চব আছে তাৰপিছত যিখিনি কোৱালিটি সাধাৰণতে আমি মানুহবিলাকৰ পৰা বিচাৰো বা ভাল বুলি কওঁ সেইখিনি কোৱালিটিও মানুহবোৰৰ আছে কিন্তু স্যাৰ না তেওঁ লাইফটোত ছাকচেছ না তেওঁ মানে ফাইনেন্সিয়েলি অলপ চাউণ্ড না তেওঁ মানে স্যাৰ ভালকে ডনেশ্যন এটা মানে সাধাৰণ ডনেশ্যন এটা দিবলৈও তেওঁ এতিয়াও মানে অপৰাগ এনেকুৱা এটা অৱস্থা এতিয়াও হৈ আছে আৰু না বোলে তাৰ ফেমিলিৰ লগত ভাল সেইটোও নহয় তাৰপিছত মুঠতে মানে স্যাৰ HRCM মুঠতে ইম্পেক্ট হৈ আছে মুঠতে হেল্থ ৰিলেশনশ্বিপ কেৰিয়াৰ এণ্ড মানি ইম্পেক্ট হৈ আছে সেইটো আপুনি ক'ব বিচাৰিছে তো ৰিজন এইটো থাকে যে ফাৰ্ষ্ট কথা হ'ল যেনেকুৱা মোৰো সাপোজ গ্ৰিডত গভৰ্ণমেণ্ট জবৰ কাৰণে যিখিনি লাগে সেইখিনি মোৰ তাতেও আছে বাট মোৰ ইচ্ছা নাই সেইটো কাৰণে মই কৰা নাই ছেকেণ্ডলি ময়ো বহুত জাগাত ফেইলিয়াৰ হৈছো কিয় ফেইলিয়াৰ হৈছো যিটো মোৰ নিউমাৰলজি হিচাপত ডেট অফ বাৰ্থ মূলাংকন ভাগ্যাংক সেইটো হিচাপত যি মই কাম কৰিব গৈছো তাত মই চবতে ফেইলিয়াৰ হৈছো যদি সেইখিনিতে লাগি থাকিলো তেতিয়াহ'লে মোৰ গ্ৰথ নাহিলে ঠিক আছে তেতিয়াৰ পৰা গ্ৰোথ আহিছে যেতিয়া মই নিজৰ নাম্বাৰ হিচাপত যেতিয়াৰ পৰা মই কাম কৰা ষ্টাৰ্ট কৰিছো তেতিয়াৰ পৰা মোৰ গ্ৰোথ আহিছে ঠিক আছে তো তেওঁলোকৰ ৰিজন এইটো হ'ব যে নিজৰ নাম্বাৰ হিচাপত কাম কৰিব লাগিব ফাৰ্ষ্ট কথা যেতিয়া বেয়া দিনবোৰ আহে নিউমাৰলজি হিচাপত এতিয়া মই জানো যে মোৰ এইটো বছৰ কেনেকুৱা নেক্সট বছৰ মোৰ কেনেকুৱা চ' মই নেক্সট বছৰটো নাম্বাৰ হিচাপতহে কাম কৰিম নেক্সট বছৰ মোৰ অকণমান হেল্থৰ ইছ্যুজ অহাৰ চান্স আছে মোৰ নিউমাৰলজি হিচাপত তো মই আগতীয়াকৈ যিহেতু জানো তো মই কি কৰিম নেক্সট বছৰ সেই বস্তুটো প্ৰিকশ্যন মই আগতীয়াকৈ লৈ ল'ম নেক্সট বছৰ মোৰ বিজনেছ ছাকচেছ নহয় তো নতুন বিজনেছ মই একো হাতেই নিদিওঁ নেক্সট বছৰ যদি মই নেক্সট বছৰ বিজনেছত হাত দিওঁ তো মোৰ ফাইনেন্সিয়েল লছ হ'বই ফাইনেন্সিয়েল লছ হোৱাৰ লগে লগে মেণ্টেলি মই বহুত বেছি ডিষ্টাৰ্ব হৈ যাম মেণ্টেলি ডিষ্টাৰ্ব হোৱাৰ লগে পিনে ৰিলেশ্যনশ্বিপতো প্ৰব্লেম আহি যাব চব বস্তু কানেকশ্যন হৈ থাকে তাৰমানে আমি যদি প্লেনেটৰ হিচাপত কামবোৰ কৰোঁ
তেতিয়া কামবোৰ ইজিলি হৈ যাব, সব বস্তু সাকসেস হিচাপত হ'ব। যদি প্লেনেটৰ হিচাপত কামবোৰ নকৰো প্ৰবলেম আহে। ঠিক আছে, এইখিনি বস্তু মই আহি যাম, আকৌ বুজাই দিম, মই দেখুৱাই দিম। সো নাম্বাৰ 1 আই হোপ সবে লিখিছে যে নাম্বাৰ 1 কাৰ ইস্যুজ আছে, কি প্ৰবলেম আছে। যদি নাম্বাৰ 1 নাথাকে, নাম্বাৰ 2 যদি নাম্বাৰ 2 মিসিং হৈ থাকে তেতিয়া কি হয়? নাম্বাৰ 2 যাৰ মিসিং হৈ থাকে তেওঁলোক কনফিউজ বহুত বেছি হৈ থাকে। কনফিউজন আহে, সেন্সিটিভিটি অকণমান কম, ইনটিউশন পাৱাৰ অকণমান কম, আৰু এনেকুৱা হৈ যায় লাইফত অকণমান মিসআন্ডাৰষ্টেণ্ডিং আহি যায়। লাগাতকৈ বহুত বেছি কষ্ট কৰিব লাগিব, তেতিয়াহে সাকসেস আহে। কিছুমান মানুহৰ এনেকুৱা থাকে যে অকণমান কষ্ট কৰাৰ লগে তেওঁলোকৰ সাকসেস আহে যায়, বাট নাম্বাৰ 2 যদি নাথাকে লাগাতকৈ বেছি কষ্ট কৰিব লাগিব, তেতিয়াহে তেওঁলোকৰ লাইফত সাকসেস আহাৰ চান্সেস থাকে। হয়, স্যাৰ পাৰিজাত বাইদেউ। হয় স্যাৰ মই আনমিউটটো হেৰি কথা এটা ক'বলৈহে কৈছো, মই শ্বেয়াৰ হয় কৰিব কওক। খুজিছো। হুম, মানে হেৰি আজি এসপ্তাহ ধৰি আপুনিতো জানে মোৰ ফোনটো প্ৰব্লেম, মোৰ জুমত সদায় আনমিউট কৰিব লাগে, আপুনি সদায় ডিষ্টাৰ্ব হয়, কৰো। কিন্তু মই ইন্টেনশন দি আছিলো এসপ্তাহ, আজি মোৰ নিউমালজিৰ পৰাই যিটো মানে ইনকাম তাৰ পৰাই আজি নতুন ফোনটো আহিছে, এই ফাৰ্ষ্ট মিটিং কৰিছো আপোনাক। কংগ্ৰেচুলেশ্যনছ। থেংক ইউ স্যাৰ। বঢ়িয়া বঢ়িয়া। তো যাৰ যাৰ নাম্বাৰ 2 মিসিং আৰু তেওঁলোকৰ লগত মিলিছে, তেওঁলোকে এবাৰ লিখি দিব যে মিলিছে। নাম্বাৰ 2 যাৰ মিসিং হৈছে তেওঁলোকৰ ইনটিউশন পাৱাৰ অকণমান কম থাকে, আৰু ইনটিউশন পাৱাৰ কিমান দৰকাৰ ৰেকি বা যিসকল হিলিং ফিল্ডত আছে তেওঁলোকে গম পায়। মিলিছে? ঠিক আছে। নাম্বাৰ 3 যাৰ যাৰ 3 মিসিং থাকে, 3 কোনটো প্লেনেট? গুৰু গ্ৰহ। নাম্বাৰ 3 মিসিং থাকিলে কি হয়, তেওঁলোকৰ মেৰেজ বহুত দেৰিকৈ হয়, লেট মেৰেজ আহি যায়। মনৰ কথা যিমানবোৰ থাকে সেইবোৰ এক্সপ্ৰেছ কৰোঁতে বহুত বেছি দিগদাৰি পায়। লেক অফ এবিলিটি টু থিংক, তেওঁলোকৰ এনেকুৱা হয় যে ক্ৰিয়েটিভিটি বহুত কম থাকে, ইমেজিনেশ্যন পাৱাৰ তেওঁলোকৰ বহুত কম থাকে, বহুত বেছি তেওঁলোক ইমেজিন কৰিব নোৱাৰে। আনকি 3 থাকিলে, মিসিং থাকিলে এইটোও দেখা যায় যে বহুত বেছি ডিফিকাল্ট সিচুৱেশ্যন আহিলেও তেওঁলোকে সাৰেন্ডাৰ কৰি দিয়ে। তো যাৰ যাৰ নাম্বাৰ 3 আছে আৰু এইখিনি মিলিছে, মই চেটিং এতিয়া বাৰু চবৰ কাৰণে অন কৰি থৈ দিছো, লিখিব পাৰে যে মিলিছে নে নাই মিলা। যাৰ 3 মিসিং তেওঁলোকৰ অকণমান ক্ৰিয়েটিভিটিৰ ইস্যুজ আহি যায়। লেট মেৰেজ কাৰোবাৰ আছে যাৰ নাম্বাৰ 3 নাই আৰু বিয়া মানে দেৰিকৈ হৈছিলে। ওকে, নাই মিলাও আছে, ঠিক আছে, মিলিছে। যাৰ নাই মিলা এইটোও থাকে যে ডেট অফ বাৰ্থত চবৰে নাম্বাৰৰ এটা হিডেন নাম্বাৰ থাকে, যাক আমি সিক্ৰেট নাম্বাৰ বুলিও কওঁ, নাইবা কিছুমানৰ নামৰ পৰা আহে। ওকে, ৰঞ্জিতা বাইদেউৰ নাম্বাৰ 3 মিসিং নেকি? ওকে, তাহিদা আহমেদ, ঠিক আছে। যাৰ 3 মিসিং, ঠিক আছে, 3 মিসিং স্যার। তো সিক্ৰেট নাম্বাৰৰ পৰা যদি 3 আহিছে বা আপোনাৰ নামৰ পৰা, ঠিক আছে, লাষ্টতো মই দেখুৱাম, লাষ্টত নিজৰ নামটো কেনেকৈ ক্যালকুলেট কৰিব লাগে সেইটো হিচাপতো চাই ল'ব। ওকে, নাম্বাৰ 4 লিখিব। যাৰ নাম্বাৰ 4 মিসিং, ওকে, ঠিক আছে, যাৰ 4 মিসিং থাকে তেওঁলোকৰ কি হয়, লেক অফ ডিসিপ্লিন, বহুত বেছি ডিসিপ্লিন নাথাকে, কনফিউজ হৈ থাকে, কাম এটা ষ্টাৰ্ট কৰে ঠিকে, বাট কি হৈ যায় তেওঁলোকে কামটো কমপ্লিট কৰোঁতে অকণমান দিগদাৰ হৈ যায়, ফিনিচাৰ খুব এটা ভাল নহয়। স্ক্ৰীনত নিলিখিব দিগন্ত, কোন দিগন্ত হয় নামটো, হেৰি নকৰিব হা, স্ক্ৰীনত একো নিলিখিব, জাষ্ট ধ্যান দি পিনে চাওক। তেওঁলোকৰ অৰ্গেনাইজেশ্যন স্কিল অকণমান কম আৰু ল' সেল্ফ মটিভেশ্যন তেওঁলোক বহুত বেছি ল' হৈ থাকে। যাৰ 4 নাম্বাৰ নাথাকে তেওঁলোকৰ এনেকুৱা হয় যে ডিসিপ্লিন বহুত কম থাকে, কনফিউজ হৈ থাকে, অৰ্গেনাইজ খুব এটা ভাল কৰিব নোৱাৰে। কিন্তু যাৰ 4 থাকে তেওঁলোকে বহুত ভাল অৰ্গেনাইজেশ্যন কৰে। 4ৰ আৰু এটা বস্তু থাকে, 4ৰ এনেকুৱা হৈ যায় তেওঁলোকৰ হাতত টকা পইচাও নাথাকে, যদি পইচা আহেও সেয়া খৰচ হৈ যায়। তাৰ কাৰণে মিসিং নাম্বাৰ 4, মিসিং নাম্বাৰ 4 যে ফিল কৰিছে ইয়েছ পইচা হাতত নাথাকে, 4 মিসিং।
তো লাষ্টত মই এটা ৰেমেডিও দি দিম আপোনালোকে ঠিক আছে যাৰ 4 মিছিং হয় তেওঁলোকে কি কৰিব পাৰে যাতে আপোনালোকৰ হাতত এটলিষ্ট টকা পইচাবোৰ থাকে yes yes ঠিক আছে ওকে নাম্বাৰ 5 যাৰ নাম্বাৰ 5 মিছিং হৈ থাকে যাৰ নাম্বাৰ 5 মিছিং হৈ থাকে তেওঁলোক কি হয় তেওঁলোকে লাইফত আনৰিয়েলিষ্টিক এক্সপেক্টেশন ৰাখে আশা কৰি থাকে যিটো বস্তু ইমান ৰিয়েল নহয় বহুত বেছি লাইফত স্যাটিসফ্যাকশন নাথাকে ডিসস্যাটিসফাইড ইন লাইফ কমিউনিকেশন স্কিলস অকনমান লো হৈ থাকে বিজনেস নলেজটোও কম থাকে তেওঁলোকে ইমান প্ৰপাৰলি বিজনেস কৰিব নোৱাৰে লেজি ফিল কৰে বহুত বেছি ডাঙৰ সিচুৱেশন কি আহি যায় তেওঁলোকৰ লাইফটো আনষ্টেবল হৈ থাকে আজি এটো কালি হেতু হয়তো নিজৰ কেৰিয়াৰক লৈ পিনে কনফিউজ লৰা ছোৱালীও যদি থাকে তেওঁলোকেও কেৰিয়াৰক লৈ পিনে কনফিউজ যে মই কোনটো কেৰিয়াৰ সিলেক্ট কৰিম আজি এটো কালি হেতু তেওঁলোকে সেই বস্তুটো লৈ পিনে কনফিউজ হৈ থাকে নাম্বাৰ 5 বহুত ইম্পৰ্টেন্ট নাম্বাৰ কিমানৰ নাই এবাৰ হ্যান্ড ৰেজ কৰি দিব যাৰ যাৰ নাম্বাৰ 5 নাই বহুত মানুহৰে নাম্বাৰ 5 নাথাকে আৰু লাইফটো ইনষ্টেবল হৈ থাকে আছে আছে ম্যাক্সিমাম বহুতৰে হ্যান্ড ৰেজ হৈ আছে তো 5 এট নাম্বাৰটো বহুত ইম্পৰ্টেন্ট নাম্বাৰ 50% মানুহৰ দেখিব 5 নাম্বাৰটো মিছিং হৈ থাকে ঠিক আছে কিন্তু এটোও ধ্যান ৰাখিব এটো নাভাবিব যে 5 নাম্বাৰ আছে মোৰ লাইফটো খুব ভাল যেনেকুৱা মই কৈছিলো সব নাম্বাৰৰে পজিটিভ নেগেটিভ থাকে কিছুমান নাম্বাৰ যদি নাথাকে ইস্যু ক্ৰিয়েট কৰে কিছুমান নাম্বাৰ বেছিকৈও আছে তেতিয়াও ইস্যু ক্ৰিয়েট কৰে ঠিক আছে নাম্বাৰ 6 কাৰ মিছিং আছে নাম্বাৰ 6 বহুত ইম্পৰ্টেন্ট নাম্বাৰ নাম্বাৰ 6 যাৰ মিছিং থাকে চাই লব নাম্বাৰ 6 যাৰ মিছিং থাকে তেওঁলোকৰ কি হয় ফ্যামিলিৰ লগত বন্ডিংটো অকনমান উইক থাকে যে ফ্যামিলি বুলি ক'লে এনেকুৱা হ'ব পাৰে যে নিজৰ মাকৰ লগত হয়তো বন্ডিংটো কম নিজৰ পেৰেন্টস নিজৰ দেউতাকৰ লগত হয়তো বন্ডিংটো কম বা এটিও হ'ব পাৰে যে তেওঁলোকে ঘৰৰ পৰা দূৰত থাকে পেৰেন্টছৰ পৰা দূৰত থাকে এটিও বন্ডিং পোৰ বন্ডিং বুলি ধৰা যায় যে বহুত বেছি ওচৰত নাথাকে ৰিলেশনশিপৰ ইস্যুজ আহিব পাৰে বিয়াৰ সময়ত প্ৰবলেম ফেস কৰিব পাৰে আনএক্সপেক্টেড খৰচ বহুত এক্সপেক্ট কৰা নাই পইচা লগত আছে কিন্তু হঠাৎ কিবা এটা এনেকুৱা কাম ওলাই যাব য'ত খৰচ হৈ যায় কমফৰ্ট নাথাকে লাক্সাৰি নাথাকে থাকিলেও কিবা না কিবা কাৰণত কমফৰ্ট এণ্ড লাক্সাৰি লাইফৰ পৰা গুচি যায় আৰু ক্ৰিয়েটিভিটি নো ক্ৰিয়েটিভিটি লিখা আছে বাট মোৰ ফালৰ পৰা মই ভাবো যে লো ক্ৰিয়েটিভিটি থাকে ৰিলেশনশিপ ইস্যুজ আনকি নিজৰ স্পাউসৰ লগত নিজৰ পাৰ্টনাৰৰ লগতো হ'ব পাৰে যাৰ 6 মিছিং থাকে আৰু গোটেইখিনি যদি নিমিলেও সাপোজ ঘৰৰ লগত বন্ডিংও ভাল আছে ৰিলেশন খুব ভাল স্পাউসৰ লগতো ভাল বিয়াৰ সময়ত হয়তো বহুত বেছি বাধা ফেস কৰিছে ৰাইট 5 6 নাই সো দীপ্তা বাইদেউ সো 5 6 ৰ এইখিনি মিলিছে আপোনাৰ বেছিকৈ থাকিলে সেইটো মিনিং বেলেগ থাকিব বাট এতিয়াৰ কাৰণে মোক এইখিনি কওক যে যাৰ যাৰ 6 মিছিং হৈছে এইখিনি কথা মিলিছে নে ওকে ঠিক আছে ইয়েস ঠিক আছে নাম্বাৰ 7 যাৰ যাৰ 7 মিছিং হৈ আছে 7 মিছিং থাকিলে কি হয় স্পিৰিচুৱেলিজম লেক অফ স্পিৰিচুৱেলিজম থাকে বা স্পিৰিচুৱেল ফিল্ডত বহুত বেছি আগুৱাব নোৱাৰে বা বহুত বেছি ৰিলিজিয়াছ নহয় প্ৰপাৰ প্লেনিং নাথাকে তেওঁলোকে বহুত বেছি প্লেনিং কৰিব নোৱাৰে পাঞ্চুৱেলিটি অকনমান কম থাকে ৰিসাৰ্চ কৰা আমি যে কওঁ যে বস্তুবোৰ অকনমান ষ্টাডি কৰো অকনমান বেছি ডিপলি নলেজ ল'ব চেষ্টা কৰো সেই বস্তুটো মিছিং হৈ থাকে যদি 7 নাথাকে গ্ৰিডত আৰু বহুত বেছি বেলেগৰ ফিলিংছৰ প্ৰতি ইমান কেয়াৰ নকৰে হয়তো নিজৰ ঘৰৰ মানুহৰ কাৰণে বা নিজৰ লগ বন্ধুৰ কাৰণে কেয়াৰ কৰিব যে ঠিক আছে বাট এনে যদি আমি নৰ্মেলি কি কাৰোবাৰ ৰাস্তাত যদি কাৰোবাৰ কিবা প্ৰবলেম আছে আমি দেখিছো আমি এটা ফিল কৰো যে বেয়া লাগিছে বাট নাম্বাৰ 7 মিছিং থকা মানুহবোৰ কি হ'ব বহুত বেছি তেনেকা কেয়াৰ নকৰে বাট স্পেশালি কি হ'ব তেওঁলোক স্পিৰিচুৱেল ফিল্ডত বহুত বেছি আগুৱাব নোৱাৰে
ইয়াতো কণ্ডিশ্যন এপ্লাই থাকে যদি কিন্তু ঘৰত এনভাইৰনমেণ্টটো আছে, স্পিৰিচুৱেল এনভাইৰনমেণ্ট দেখিছে। মোৰ মানে লগৰ দুজনমান আছে, ঘৰত তেওঁলোকৰ মাক দেউতাক বহুত স্পিৰিচুৱেল হয়, ৰিলিজিয়াছো হয়, কিন্তু 7 মিছিং। ত' ঘৰৰ সেই এনভাইৰনমেণ্টটো যেতিয়া পাইছে, তাৰ কাৰণে কি হৈছে, তেওঁ স্পিৰিচুৱেল হয় বৰ্তমান। যাৰ 7 নাই জনাব। 7 নট ৰিলেটেবল, অ'কে। 7 মিছিং, 4টা পাৰ্চেণ্ট, এটা মিলা, অ'কে ফাইন। আৰু বাকী 7 মিছিং, অ'কে ঠিক আছে, ঠিক আছে। 7ৰ আনকি এইটোও দেখা যায়, 7 যদিও বহুতে কৈছে মই স্পিৰিচুৱেল হয়, স্পিৰিচুৱেল ফিল্ডত কিছুদিনহে থাকে। বহুত থাকে ন যে ৰেকিত আছে, 2 বছৰ 3 বছৰ পিছত ৰেকি কৰা বাদ দিয়ে, তেনেকুৱা বহুত মানুহ থাকে, তেওঁলোকৰ 7 মিছিং থাকে। তেওঁলোকে স্পিৰিচুৱেলত তেতিয়া আহে যেতিয়া সেই স্পিৰিচুৱেলৰ নাম্বাৰটো তেওঁলোকৰ এক্টিভেট হৈ যায়, পাৰ্চনেল ইয়াৰ হিচাপত, মহাদশা অন্তৰ্দশা হিচাপত। তাৰপিছত নাথাকে আৰু গায়ব হৈ যায়। বহুত ষ্টুডেণ্ট আছে তেনেকুৱা। ঠিক আছে, নেক্সট নাম্বাৰ 8। কাৰ কাৰ 8 মিছিং আছে? 8ও বহুত ইম্পৰ্টেণ্ট নাম্বাৰ। 8 হৈ গ'ল শনি। হিডেন নাম্বাৰ থাকিব পাৰে, জয়শ্ৰী বাইদেউ। 8 মিছিং। 8 মিছিং থাকিলে কি হয়, তেওঁলোকৰ পইচা মেনেজ কৰিব দিগদাৰ হৈ যায়। ফাইনেন্সিয়েল মেনেজমেণ্ট অকণমান প্ৰব্লেম আহে। চ' প'ৰ ফাইনেন্সিয়েল মেনেজমেণ্ট থাকে, লাইফত আপ এণ্ড ডাউন থাকে। নাম্বাৰ 4 যেনেকুৱা মিছিং থাকিলে খৰচ বহুত বেছি কৰে, 8 নম্বৰ মিছিং থাকিলেও তেওঁলোকে বহুত বেছি খৰচ কৰে। এম্বিশ্যন বহুত বেছি নাথাকে, যদিহে নাম্বাৰ 8 মিছিং থাকে। চ' 8 থকাটো বহুত দৰকাৰ। যেনেকুৱা এতিয়া বহুতে ভাবে যে 8 মানে শনি, শনি বহুত দিগদাৰ কৰিব। 8 যদি নাথাকে ফাইনেন্সিয়েল মেনেজমেণ্ট বহুত বেছি দিগদাৰ হৈ যায়। আৰু যদি 8 থাকে তেওঁলোকে ফাইনেন্সিয়েল মেনেজমেণ্ট বহুত ভাল কৰে। মুঠতে মানে তেওঁলোকৰ এনেকুৱা হ'ব যে পইচা কৰবা না কৰবাৰ পৰা তেওঁলোকে যোগাৰ কৰিব পাৰে। লেটকে জইন কৰিলে মইতো একো কৰিব নোৱাৰিম। ঠিক আছে, 8 নম্বৰটো বহুত ইম্পৰ্টেণ্ট হৈ পৰে। লাষ্ট নাম্বাৰ, নাম্বাৰ 9। যাৰ যাৰ নাম্বাৰ 9 মিছিং হৈ থাকে, আজিকালি জেনেৰেশ্যনৰ মেক্সিমামৰ পাৱাৰ নাম্বাৰ 9টো মিছিং হৈ থাকে। আগৰবোৰ যোনে 80s আছে, 1990 চেঞ্চুৰী, তেওঁলোকৰ দেখিব 9বোৰ আছে, আহি আছে 90s। 2000ৰ পিছত জন্ম পোৱাবোৰৰ 9টো মিছিং থাকে। তো 9 যদি মিছিং থাকে, তেওঁলোক লেজি বহুত বেছি থাকে, লেজি ফিল কৰিব পাৰে। ঠিক আছে, কম্পেশ্যনেট ইয়াতে একচুৱেলি ৰিভাৰ্চটো লিখা আছে। ঠিক আছে, বহুত বেছি এডভেঞ্চাৰাছ নহয়, বহুত বেছি মটিভেটেড ফিল নকৰে, চব বস্তু লাইফত এচিভ কৰিব নোৱাৰে, কম্পেশ্যনেট বহুত বেছি নহয়, আৰু সেই ছাপৰ্টিভ কোৱালিটিও অকণমান মিছিং হৈ থাকে তেওঁলোকৰ। বহুত বেছি ছাপৰ্টিভ, হয়তো বেলেগক ছাপৰ্ট নকৰে, নাইবা নিজে বহুত বেছি ছাপৰ্ট ফিল নকৰে, লেজি বহুত বেছি হৈ যায়। কাৰোবাৰ এনেকুৱা ল'ৰা ছোৱালী আছে যাৰ 9 মিছিং হৈ আছে আৰু লেজি ফিল কৰে, লেজি আহে বহুত বেছি। নাই ছাৰ, আপুনি ভেনাছটো কাৰ মিছিং আছিলে, সেইকাৰণে হেণ্ড ৰেজ কৰিছোঁ। অ'কে, কিমান দূৰ মিলিছে মানে? 100% ছাৰ। মোৰ ফিডবেকটো ছাৰ বগলামুখী, বহুত ডাঙৰ ফিডবেক ছাৰ। দিব পাৰে দিয়ক। ফেমিলি ইছ্যু আছিলে ছাৰ। আচ্ছা, মোৰ তাতে আহিছিলে, অহাৰ পিছতে মই তেওঁ পানী এবটল আনিব কৈছিলোঁ খালি। পানী মই চিলটো খোলা নাই, আৰু চিলটো নোখোলাকে মই বগলামুখী বীজ মন্ত্ৰটো ছাৰ আপুনি যেনেকে কৈছিলে ক্লাছত, মই তেনেকে ছাৰ হেৰি কৰিছিলোঁ। আৰু তাতে বাৰু আপোনাৰ যিটো গাইডলাইন আছিলে ছাৰ, তাতে 108 টাইম আছিলে ছাৰ, কিন্তু মই 11 টাইমছ কৰিছিলোঁ, আৰু বহুত ভাল ইণ্টেনশ্যন দিছিলোঁ ছাৰ। আৰু মানুহজনীয়ে যেতিয়া ঘৰত যাই পেলাই চিটাই দিলে, চিটাই দিয়াৰ পিছতে মানে তেওঁ হেৰি হৈ গ'ল, চকড হৈ গ'ল, মানে কি আচৰিত। তাৰপৰা ল'ৰাটো খোৱাৰ লগে লগে ল'ৰাটো মানে 4-5 বাৰ মান পায়খানা কৰিলে, পায়খানা কৰাৰ পিছত মোক ফোন কৰিছে, গাটো ইমান পাতলা লাগিছে, কিবা ব্লেক এনাৰ্জি আছিলে চাগে। আৰু হাজবেণ্ডে গধূলি মানে যেতিয়া
আহিছে ঘৰত মানে হাঁহি হাঁহি আহিছে গেটখন পাৰ হোৱাৰ পিছতে চক হৈ গ'ল ছাৰ। তো আজি ৱেবিনাৰত যিবোৰ ষ্টুডেণ্ট আছে বা নতুনকৈ নিউকামাৰ যিখিনি আছে মই এটাই ৰিকুৱেষ্ট কৰিম, যি শিকিব আহিছে ছাৰৰ তাতে শিকক, নিউমাৰলজি হওক বা আন কিবাই হওক, ৰেকিয়ে হওক। মই চবকে আজি মানে এপ্ৰিচিয়েট কৰিছোঁ। ছাৰৰ পৰা বহুত ৰিজাল্ট পাব আপোনালোকে, সঁচাকৈ ভাল ৰিজাল্ট পাব। থেংক ইউ ছাৰ, মোৰ লাইফ চেঞ্জিং হৈছে ছাৰ আপোনাৰ কাৰণে চব। থেংক ইউ ছাৰ, থেংক ইউ। অ'কে, মই ৰেমেডি দি দিম, ঠিক আছে। মই গোটেইখিনিতো ৰেমেডি দিয়াটো পচিবল নহয়, কাৰণ নহ'লে আকৌ নিউমাৰলজি ষ্টুডেণ্টে মোক ক'ব আমাৰ টাইমতো ক্লাছ কৰি পিনে ৰেমেডি দিছে, এতিয়া ৱেবিনাৰত কিয় ৰেমেডি দিছে, ঠিক আছে। গোটেইখিনি নিদিওঁ, বাট কাৰণ যেনেকুৱা নাম্বাৰ 4 এণ্ড নাম্বাৰ 8-ৰ মেইনলি কি হয়, পইচা হাতত নাথাকে, ঠিক আছে। যে পইচা হাতত নাথাকে ক্লাছ কেনেকুৱা কৰিম, ৰাইট? চ' সেইটো ৰেমেডি দি দিম, যাতে পইচা এটলিষ্ট হাতত থাকক আৰু ইন ফিউচাৰ যাতে আপোনালোকে কৰ্চ কৰিব পাৰে, ঠিক আছে। হয়, জয়শ্ৰী বাইদেউ। ছাৰ হয়, শুনিছেনে? শুনিছোঁ। ছাৰ মোৰতো এতিয়া এইটোৱে নাই, 7 নম্বৰটো নাই আৰু 8 নম্বৰটো নাই। কিন্তু মইতো আগত টিচাৰ আছিলো, এতিয়াতো মই জানি বুজিতো মানে আপোনাক কৈছিলো বহুত আগতে এইকেইটা হওঁতে মোৰ জবটো মানে কেনেকে গুচি গ'ল মানে আমি নিজেও গম নাপাওঁ, আৰু এইটো লাইনত মই কেনেকে আহিলো মোৰ নিজৰ ইচ্ছাৰে অহা নাই, আগৰ পৰা ইচ্ছা আছিলে মানে এটা ফুল আজিৰ পৰা 3 years আগৰ পৰা আছিলে, ফাইনেলি আহিলো। কিন্তু এতিয়া এনেকুৱা যদি হয় ছাৰ মোৰ প্ৰব্লেম হৈ যাব। প্ৰব্লেম নাই, নিউমাৰলজি আমি শিকোৱে এইকাৰণে যাতে আমি প্ৰব্লেমবোৰ আঁতৰাব পাৰোঁ। ছাৰ কিন্তু মোৰ মূলাংকটো 3 হয়। অ'কে, ঠিক আছে। গোটেই চিক্ৰেটটো এতিয়া কোৱাটোতো পচিবল নহয়, বাট ঠিক আছে, ঠিক আছে। ঠিক আছে, অ'কে। চ' নিউমাৰলজি মই আপোনালোকক চিলেবাছখন দেখুৱাইছোঁ, ঠিক আছে। যে আপোনালোকে শিকিব কি কি ইয়াতে, যদি শিকে, যোনে শিকে। মডিউল হিচাপত দেখুৱাইছোঁ। ফাৰ্ষ্ট আহি যায়, ইয়াতো বেচিকৰ পৰা কমপ্লিট এডভান্স লেভেল থাকিব, ঠিক আছে। মানে এনেকুৱা নহয় যে এইটো কোৰ্চ কৰাৰ পিছত আপোনালোকে কাৰোবাৰ যদি প্ৰফেচনেলি এনালাইজ কৰিব বিচাৰে, এনালাইজ কৰিব পাৰে। ফাৰ্ষ্ট হ'ল গোটেইকেইটা নাম্বাৰৰ কেৰেক্টাৰিষ্টিক 1-ৰ পৰা 9-লৈকে কি কি মিনিং আছে। 2-এটা ৰিল বনোৱা আছে অলৰেডি, আপোনালোকে যদি চাইছে গম পায়। তেনেকুৱা কেৰেক্টাৰিষ্টিক আহিব। ছেকেণ্ডলি আহিব লছু গ্ৰিড, একদম বেচিকৰ পৰা ষ্টাৰ্ট কৰিম। লছু গ্ৰিড মাষ্টাৰী হিচাপত আহিব, প্ৰফেচনেল নিউমাৰলজি আৰু এডভান্স নিউমাৰলজি কমপ্লিট। 8টা য়োগ থাকে প্ৰত্যেকটো গ্ৰিডত। এতিয়া যোনে যোনে কৈছে মোৰ অমুক মিচিং হৈ আছে, বাট ষ্টিল মোৰ এইটোতো চব ঠিকে হৈছে, হয়তো য়োগ মানে আমাৰ 3টা ৰাজয়োগ থাকে, গল্ডেন, চিলভাৰ এণ্ড ব্ৰঞ্জ হিচাপত। যাৰ যাৰ সেই গল্ডেন য়োগ থাকে, চিলভাৰ য়োগ থাকে, লাইফত তেওঁলোকে প্ৰগ্ৰেছ কৰিবই। তাৰপিছত আহি যাব 81 কম্বিনেশ্যনছ, যে আপোনাৰ মূলাংক 1-1 মিনিং কি হ'ব, 1-2 মিনিং কি হ'ব, 1-3, 1-4, 1-5, একদম লাষ্টলৈকে 9-9লৈকে কম্বিনেশ্যনৰ মিনিং কি হয়। তাৰপিছত মেৰেজ কম্পেটিবিলিটি, যেনেকুৱা আমি এজন এষ্ট্ৰলজাৰ ওচৰত যাওঁ কুণ্ডলী লৈ পিনে যে তেওঁলোকৰ মিল আছে নে নাই, ঠিক তেনেকৈ থ্ৰু নিউমাৰলজি আমি মিলাই চাব পাৰোঁ যে মেৰেজ কম্পেটিবিলিটি আছে নে নাই। লাকি কালাৰ, লাকি ডে, লাকি নাম্বাৰ, কোনটো কালাৰ মোৰ কাৰণে লাকি, কোনটো কালাৰ মোৰ কাৰণে আনলাকি, কোনটো দিন মোৰ কাৰণে ভাল, কোনটো নাম্বাৰ মোৰ কাৰণে ভাল, সেই গোটেইখিনি ইয়াতে থাকিব। আনলাকি কালাৰ, কাৰণ অকল লাকিটো জানিলে নহ'ব, আনলাকি কালাৰো জানিব লাগিব। আনলাকি ডে, কোনটো ডে মোৰ কাম নাহে। আনলাকি নাম্বাৰ, কোনবোৰ নাম্বাৰৰ পৰা মই দূৰত থাকিব লাগিব, কোনবোৰ নাম্বাৰ মোৰ কাৰণে এনিমি। পাৰ্চনেল মান্থ, পাৰ্চনেল ডে, পাৰ্চনেল ইয়াৰ, কোনটো বছৰ মোৰ কাৰণে ভাল, যে এইটো বছৰ মই বিজনেছ কৰিব লাগে নে নালাগে, যে এইটো বছৰ যদি মই বিজনেছ ইনভেষ্টত কৰি দিওঁ তো মোৰ পইচাবোৰ বাচিব নে ডুবিব, মোৰ এই মাহটো কেনেকুৱা যাব, মোৰ এই দিনটো কেনেকুৱা যাব, সেইখিনি কভাৰ কৰা থাকিব। যদি আপোনালোকে ছাপোজ গম পায় যে আপোনালোকৰ এই বছৰটো কেনেকুৱা যাব, যদি ভাল যায় এফৰ্ট কিমান দিব, আৰু যিদিনাখন গম পায় যে মোৰ এই বছৰটো ভাল নহয়, কাৰণ আৰু জাষ্ট 3-4 মাহৰ পিছত কি হ'ব, নতুন বছৰ আহি আছে। আপুনি যদি গম পায় যে 2025টো আপোনাৰ কাৰণে খুব ভাল, নিজৰ ফালৰ পৰা আপুনি কিমান এফৰ্ট দিব, ছেটিঙত লিখিব পাৰে যে আপুনি গম পায় যে নেক্সট বছৰ মোৰ কাৰণে বহুত ভাল, মই যি কাম কৰিম মই তাতে ছাকচেছ পাম। তো সেইটো বছৰত আপোনালোকে নিজৰ ফালৰ কিমান পাৰ্চেণ্ট দিব, 100% নে 200%? ফুল এফৰ্ট, ৰাইট? মোৰ ফালৰ পৰা মই কমপ্লিট এফৰ্ট দিম। যদি এটা গ্ৰোথ কৰিব নোৱাৰো, ইছ্যুজ আহিব, বাধা আহিব, তেতিয়া মই কি কৰিম, মই নিজৰ প্ৰিকশ্যনছ লৈ ল'ম, মই অকণমান ছেভ কৰি চলিম তেতিয়া।
Okay, so তেনেকুৱা year হিচাপত থাকিব। Next থাকিব মিচিং নাম্বাৰ ইম্পেক্ট। এতিয়াতো অকণমান পাইছে যে 1 পৰা 9 লৈকে যদি আপোনালোকৰ নাম্বাৰ নাই মিচিং হৈ আছে তেতিয়াহ'লে কি কি ইম্পেক্ট হ'ব। ঠিক তেনেকৈ ইম্পেক্ট অফ মাল্টিপল নাম্বাৰ, যিকোনো বস্তু কম থাকিলেও বেয়া, বেছি থাকিলেও বেয়া। চ' যদি কিবা নাম্বাৰ আপোনাৰ 111, 222, 333, 444 ৰিপিট হৈ আছে সেইবোৰ নাম্বাৰো ইম্পেক্ট কৰে। চ' সেয়াও শিকিম যে নাম্বাৰছবোৰ মাল্টিপল থাকিলে কি কি প্ৰব্লেম আহিব পাৰে আৰু সেইবোৰ চলিউশ্যনো থাকিব। বহুত ৰেমেডিজ থাকিব ৱৰ্থ কমচে কম 5000। ৰেমেডিজ থ্ৰু পালমিষ্ট্ৰি, কেনেকৈ হাত চাই পিনে হাতত আমি কিছুমান ৰেমেডি কৰোঁ। পালমিষ্ট্ৰি কিয় হাতৰ ৰেখা চাই পিনে ফিউচাৰ ডিটেক্ট কৰা যায়। চ' এতিয়া পালমিষ্ট্ৰিটো নিশিকো, বাট থ্ৰু পালমিষ্ট্ৰি কেনেকৈ নিজৰ ৰেমেডি কৰিব পাৰোঁ। নেম নিউমাৰলজি, ইয়াতে যিখিনি আগেইনষ্টত এটা এলফাবেট দিয়া আছে, পিক চবে জানে যিটো চুমি বৰা। তেখেতৰ নামৰ স্পেলিঙৰ কেলকুলেট কৰি চাওকচোন এবাৰ চবে কিমান আহে। এছ মানে কিমান হ'ব 3, ইউ মানে হ'ব 6, এম মানে কিমান আহিব 4, আই মানে হ'ল 1, বি মানে হ'ল 2, অ মানে হ'ল 7, আকৌ আৰ মানে হ'ল 2, এ মানে 1, এইচ মানে 5। টোটেল কিমানত আহে? চবেতো ৰিল বনাই আছে, তো ময়ো বনাই দিওঁ। টোটেলটো কিমানত আহে? ইকুৱেল কিমান পাইছে? $31 পাব। 31 আৰু কি কৈছিলো আমি? সিংগল ডিজিটত লৈ আহিব লাগিব 4। 4 কি হৈ গ'ল? ৰাহু। ৰাহুই বহুত সোনকালে দিব, সোনকালে দিয়াৰ পিছত লৈও যাব। তো সেইটোৱে হৈ আছে। আৰু স্পেচিয়েলি চু নামটো বহুত ইম্পেক্ট কৰে। সেইটো বাৰু ৰিলছতো মই এটা ৰিলত দিছিলোঁ। চু নামটো খুব এটা পজিটিভ নহয়। ঠিক আছে, চ' নেম নিউমাৰলজি, অকল নেম নিউমাৰলজি কোৰ্চ ফিজ থাকে 2100, তো সেইটো ইয়াতে ইনক্লুড হৈ থাকিব। তাৰপিছত থাকিব বেছিক ক্ৰিষ্টেল, যাতে আপোনাৰ ওচৰত যেতিয়া কোনোবা মানুহ আহে প্ৰব্লেম লৈ আহে, নিউমাৰলজিষ্টৰ ওচৰততো এনে নাযায় কোনো, প্ৰব্লেম থাকিলে আহিব। চ' সেই প্ৰব্লেমৰ চলিউশ্যন থ্ৰু ক্ৰিষ্টেল। ক্ৰিষ্টেলৰ এক্সট্ৰা কোৰ্চ কৰিব দৰকাৰ নপৰে। নিউমাৰলজি কোৰ্চতে আপোনালোকে ক্ৰিষ্টেলৰ ইনফৰমেশ্যন পাই যাব। নাম্বাৰ ক'ত ক'ত থাকে সুধিছিলোঁ ষ্টাৰ্টিঙত, কাৰ নাম্বাৰ, হাউচ নাম্বাৰ, একাউণ্ট নাম্বাৰ, ফোন নাম্বাৰ, ATM পিন, মাইণ্ড ৰিডিং। মাইণ্ড ৰিডিংটো পিছত কৈ আছো। গাড়ীৰ নাম্বাৰ আমি চেঞ্জ কৰিব নোৱাৰো, ৰাইট? হাউচ নাম্বাৰ আমি চেঞ্জ কৰিব নোৱাৰো, একাউণ্ট নাম্বাৰ চেঞ্জ কৰিব নোৱাৰো, ফোন নাম্বাৰ চেঞ্জ কৰিব পাৰো, ATMৰ পিন নাম্বাৰ আমি চেঞ্জ কৰিব পাৰো। কিন্তু তাৰ চলিউশ্যনো থাকিব। যদি আপোনাৰ গাড়ীৰ নাম্বাৰ ডেট অফ বাৰ্থৰ লগত নিমিলে, সেইখন গাড়ী আপোনাক শ্বুট নকৰে। তাৰ ৰেমেডি থাকিব। যিটো ঘৰত আছে, ঘৰৰ যদি নাম্বাৰটো আপোনাৰ ডেট অফ বাৰ্থৰ লগত শ্বুট নকৰে তেতিয়া নিমিলিব। তাৰো চলিউশ্যন আছে। বেংকৰ একাউণ্ট নাম্বাৰ, ফোন নাম্বাৰটো বাৰু আমি চেঞ্জ কৰিব পাৰো, ATM পিন সেইটোও আমি নিজৰ ডেট অফ বাৰ্থ হিচাপত থ্ৰু নিউমাৰলজি ছেট কৰি থৈ দিব পাৰো, যাতে আমি ATM পিনত থ্ৰু নিউমাৰলজি আমাৰ যাতে পজিটিভ বেনিফিট দিয়ে। আৰু মাইণ্ড ৰিডিং, কেনেকৈ থ্ৰু নাম্বাৰছ কাৰোবাৰ মনত কি চলি আছে সেই বস্তুটো ৰিড কৰিব পাৰো। বনাছ হিচাপত কি থাকিব? চিগনেচাৰ এনালাইচিছ, লাকি কাৰ্ড, আৰু কমপ্লিমেণ্টাৰী হিচাপত থাকিব বহুত ৰেমেডিজ থাকিব। এতিয়াও মই কিছুমান ৰেমেডিজ দি আছো, ঠিক আছে? তো বোনাছে থাকিব অলমষ্ট 21,000, আৰু কোৰ্চ ফি কিমান হয়? যদি আপোনালোকে আমাৰ ৱেবছাইটৰ পৰা কিনিব যায়, তাত ফিজ হয় 16,000। কোনে কোনে 16,000ত কৰিব ৰেডি? তাতেতো লাইভ ক্লাছো নহয়, অকল ৰেকৰ্ডিং পাব, বাছ 1 year ভেলিডিটি। আৰু কোনে কোনে বিচাৰিছে যে নাই কোৰ্চ ফিটো অকণমান কম হ'ব লাগে, লাইভ ক্লাছো কৰিম, ৰেকৰ্ডিঙো পাম, লাইফ টাইম যেতিয়া আমাৰ কোৰ্চেছ আহিব বাৰে বাৰে যাতে জইন কৰিব পাৰোঁ। ৰেকৰ্ডিং, লাইভ ক্লাছ, PDF প্ৰত্যেকটো বেটছত ৰিপিট কৰিব পাৰিব। মিনিমাম 8 to 9 days আমাৰ ক্লাছেছ মানে লাইভ ক্লাছ হ'ব। যিমানখিনি ইনভেষ্ট কৰিছে ষ্টাৰ্টৰ পৰা আপোনালোকে প্ৰফেশ্যন হিচাপত ইনকাম কৰিব পাৰিব। এতিয়া কোন কোন আছিলে যোনে এষ্ট্ৰ'চেজতো কাম কৰি আছে? এষ্ট্ৰ'চেজৰ আজিও কোনোবা চিলেক্ট হৈছিল? এষ্ট্ৰ'চেজ গম পায় আপোনালোকে? এষ্ট্ৰটক নীলম বাইদেউ আজি কৰিছিল নেকি?
হয় ছাৰ, আজি কৰিছিলো মই। কেনেকুৱা তাৰপাছত গ'ল? তেওঁলোকে বহুত ভাল গ'ল ছাৰ, আপোনাক মই জনাইছিলো। তাৰপিছত এনেই মই আজি ৰাতিপুৱা মানে কি মই দুদিনমান আগতে এষ্ট্ৰটকত কৰিছিলো, পৰহি দিনাখন কৰিলো। তাৰপাছত তেওঁলোকৰ পৰা এতিয়ালৈকে মোৰ ৰেচপন্স পোৱা নাই। তাৰপাছত এষ্ট্ৰচেজত আজি অলৰেডিটো আছে মোৰ তাতে এপটো। তাৰপিছত মই আজি মানে এপ্লাই মানে ৰেজিষ্ট্ৰেশ্যন কৰিলো আৰু কৰাৰ পিছতে 2-3 মিনিট মান পিছতে কল আহিছে। কল অহাৰ পাছত মানে তেওঁলোকে মোক হেৰি কৰিলে আৰু মানে ক'লে আৰু তাৰপিছত মোক এনে সুধিলে মানে মোৰ মানে হেৰি মানে নিজৰ ডেট অফ বাৰ্থতে মোৰ নিজৰ মূলাংক ভাগ্যাংশ সুধিলে। তাৰ পৰা মই ক'লো, তাৰপাছত মোক ক'লে মানে আপোনাৰ তাত কি মিচিং আছে কি আছে। তাৰপাছত মই ক'লো মোৰ নিজৰ খিনিতো মই ভালকে জানো। তাৰপাছত মই ক'লো, কোৱাৰ পাছত মানে তেওঁলোকে ক'লে মানে এইখিনি বস্তু যে ইয়াৰ মিচিঙৰ মানে ইম্পেক্টটো কি আহিব পাৰে। তেতিয়া মই ক'লো এইখিনিবোৰ মিচিঙৰ ইম্পেক্ট আছে, বাট মানে মই মোবাইল নিউমাৰলজি মই কৰি থৈছো। তেনেকে ক'লে, তেনেকে ক'লো। তেওঁলোক আৰু চখ হ'ল তাৰমানে, আচ্ছা মোবাইল নিউমাৰলজি কৰি থোৱা আছে। মই বোলো কিন্তু মোৰ মোবাইল নিউমাৰলজিও মানে মোবাইলৰ টোটেলত 6 আহি আছে, গতিকে তাৰ পৰা মোৰ ইম্পেক্ট মানে পৰিছে। তাৰপিছত আৰু কিছুমান যিবোৰ থাকে ন 6ৰ মানে যিটো এডভান্টেজ থাকে ডিছএডভান্টেজ থাকে, ডিছএডভান্টেজৰ কথাখিনিও ক'লে তাৰমানে যিখিনি আৰু মানে হেৰি আৰু এক্সট্ৰা খিনি। মই ক'লো হয় হৈছিলে। তাৰপাছত কৈছে ঠিক আছে মেম, আপোনাক মই 11টা বজাত ইণ্টাৰভিউ কৰাই দি আছো গুগল মিটত। তাৰ পৰা গুগল মিটত আপোনাৰ ইণ্টাৰভিউ হৈ গ'ল। তাৰপাছত আহিলে তেওঁলোক, 2জন আহিছিলে। তাৰপিছত মোক মানে এটা ডেট অফ বাৰ্থ দিলে। তাৰপিছত তেওঁলোকে মোক ক'লে মূলাংক ভাগ্যাংশ লাগে আৰু আপুনি কি জানে এই ডেট অফ বাৰ্থটোৰ বিষয়ে। তাৰপিছত ফাৰ্ষ্টত ক'লে মোৰ 9ৰ কেৰেক্টাৰিষ্টিক্স কি। তাৰ পৰা মই বহুত ক'লো, তাৰমানে হেল্থৰো ক'লো, মানে এইটোও ক'লো, কেৰিয়াৰৰ কথাও ক'লো, তাৰপিছত নেচাৰৰ কিছুমানো ক'লো। তেওঁলোকে ভাল পালে। তাৰপিছত ডেট অফ বাৰ্থ যিটো দিলে সেইটো মোৰ মূলাংক ভাগ্যাংশ ক'ব দিলে। তাৰপিছত মই ক'লো তাৰপিছত কোৱা নাম্বাৰ কৈ দিলো। তাৰমানে তেওঁ বহুত ভাল পালে। তাৰপিছত মই কৈছো মই গ্ৰিডখন বনাই লওঁ নেকি, আৰু কিবা যদি লাগে মই কৈছে নাই দৰকাৰ নাই আৰু একো কৰিব দৰকাৰ নাই। তাৰপিছত এই বুলি কৈ পেলাই তেওঁলোকে কলটো ড্ৰপ কৰিলে। তাৰপিছত অকমান পিছত মই মানে ডাউটত আছো আৰু অলপ পিছত মানে আকৌ মই তেওঁলোকক কৈছো যে ৰিজাল্ট কব তক মিলেগা, তেনেকে ক'লো। তাৰপিছত আৰু অলপ দেৰিকে উইদিন 20-25 মিনিটছ মানে তেওঁলোকে কংগ্ৰেচুলেশ্যন দিছে মোক যে আপ চিলেক্ট হৈ গয়ে হো। আৰু মানে গোটেইখিনি আহিলে। তাৰপিছত PDF গোটেইখিনি দিছে। আজি সন্ধিয়াও কল আহিছিলে। কালিৰ পৰা মোৰ ছাৰ কাম ষ্টাৰ্ট হ'ব। মানে ছাৰ থেংক ইউ ছাৰ। চবে আনমিউট কৰি পিনে তেখেতক এবাৰ কংগ্ৰেচুলেট কৰি দিব পাৰে। গম নাপায় এষ্ট্ৰটক কি হয়, মই দেখুৱাই দিছো যে এষ্ট্ৰটক একচুৱেলি কি হয়, এটা প্লেটফৰ্ম য'ত এষ্ট্ৰলজাৰ, নিউমাৰলজিষ্ট তেওঁলোকে পাৰ্ট টাইম বা ফুল টাইম হিচাপত তেওঁলোকে কাম কৰিব পাৰে। যদি আপোনাৰ ওচৰত এষ্ট্ৰলজি নলেজ বা টেৰো নলেজ বা নিউমাৰলজি কমপ্লিট নলেজ আছে, তেতিয়াহ'লে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰে। বাট অকণমানতো টাইম লাগিব। প্ৰথমতে নিজে প্ৰেক্টিচ কৰিবলৈ ইয়াতে এপ্লাই কৰাৰ পিছত আপোনালোকে পাৰ্ট টাইম হিচাপতো ফুল টাইম হিচাপতো কাম কৰিব পাৰে। এটা ভাল ইনকাম জেনেৰেট কৰিব পাৰে। বহুতে কাম কৰি আছে আমাৰ ষ্টুডেণ্ট। অ'কে, চ' মই আকৌ দেখুৱাই দিছো, যদি আপোনালোকে ৱেবছাইটৰ পৰা কিনিব যায় আহিব 16,000, কিন্তু অকল 1 year ভেলিডিটি। যোনে যোনে ৱেবিনাৰত আহিছে তেওঁলোকৰ অফাৰ হিচাপত বিচাৰে, ঠিক আছে, যিমানবাৰ আপোনালোকে ৰিপিট কৰিব বিচাৰিছে এভৰি টাইম আহিব পাৰে, ৰিপিট কৰি থাকক, কোনো প্ৰব্লেম নাই। বাছ সেই ইচ্ছাটো থাকিব লাগিব। মোৰ ফালৰ পৰাতো একো প্ৰব্লেম নাই, বাট নিজৰ ফালৰ পৰা সেই ৰিপিট কৰা ইচ্ছাটো থাকিব লাগিব। তেতিয়া আপোনালোকে ৰিপিট কৰি থাকিব ক্লাছ এনি টাইম, যেতিয়াই বিচাৰে, ঠিক আছে। হয়, হেল্ল' ছাৰ। কোৱা। ছাৰ এটা মানে ভাল নিউজ পাইছিলো আজি ৰাতিপুৱা। মানে ছাৰ মোৰ এটা ছাৰ এবাণ্ডেঞ্চ লিখি ৰাখিছিলো 1 লাখৰ। চ' সেইটো মই ছাৰ নৱেম্বৰৰ ডেট দিছিলো। আচ্ছা, ত' সেইটো 1 মাহ মান হৈছিলে। ত' ছাৰ মোৰ এতিয়া স্কলাৰশ্বিপ পোৱাৰ কথা আছিলে ইমানৰ। চ' নাজানিছিলো সেইটো পাম কে নাপাম। ত' ছাৰ কালি দেউতা গ'ল, কৈছে সেইটো কেতিয়াবা মাৰ্চতে ক্ৰেডিট হৈ গৈছে। আমি চোৱাই নাই, খবৰ এতিয়া পাইছো। বেছিয়ে পাইছো, 1,13,000 মান পাইছো। বঢ়িয়া বঢ়িয়া, কংগ্ৰেচুলেশ্যনছ। থেংক ইউ ছাৰ। ত' ছাৰ এতিয়া ছাৰ কথাটো হ'ল, এতিয়া ছাৰ চেকটো জ্বলাই আকৌ নেক্সট মই কৈ দিম, পূৰ্ণিমাত লিখি মই দিম। কৈ দিম। কাৰণ যিহেতু ৱেবিনাৰ ন, চব চিক্ৰেট আমি শ্বেয়াৰ নকৰো ৱেবিনাৰত। মই পাৰ্চনেলি মই কৈ দিম, ঠিক আছে। জোনালী বাইদেউ।
স্যাৰ মানে নতুন ষ্টুডেণ্ট ক'ব বিচাৰিছো যিয়ে ধৰক আজি এনৰোল কৰিব মানে মই 5000 আমি 6000 দি পেলাই কোৰ্সটো কৰিছিলো আৰু যিদিনাখন ক্লাছটো কৰিছিলো সেইদিনাখন মই আপোনাক কৈছিলো যে 6000 দি আজি পে কৰিছো আৰু মই মাহত 60000 ইনকাম কৰিম আৰু খুব সোনকালে মানে সেই 60000 টো হৈ গৈছে তো সেইকাৰণে কৈছো যিয়ে ভাবি আছে যে এতিয়া কৰিম নে নকৰিম কৰিলে ভাল হ'ব নে নহয় তো তেওঁলোকে লৈ ল'ব পাৰে ক্লাছটো কাৰণ ক্লাছটো কৰাৰ পিছত তেওঁলোকে নিজে গম পাব নিজৰ ফেমিলি মেম্বাৰ্ছৰ খিনি চাব পাৰিব তাৰপিছত তেওঁলোকে ফ্ৰেণ্ড সাৰ্কলৰ পৰা সেই ফিজটো খুব সোনকালে ওলাই যাব স্যাৰ ৰাইট সেইখিনি সো ক'ব লগা আছিল ইনভেষ্টমেন্টটো কৰিবই লাগিব নিজৰ ইনভেষ্টমেন্ট বহুতে কৈ থাকে এতিয়া কি কৰো মোৰ ওচৰত মানি ফ্লো নাই ইনভেষ্ট স্কিল কিবা কৰিলেহে এটাতো স্কিল পইচা লাগিব আহিব পইচাহে পইচা টানিব স্কিল কিবা এটা লাগিব সদায় মইতো কোৱা হয় নাই যে নিউমাৰলজি স্কিলে থাকক হয়তো কোনোবা কেক বনাব পাৰে কোনোবা কিবা খোৱা বস্তু বনাব পাৰে কেণ্ডেল বনাব পাৰে বা হয় পাৰফিউম বনাব পাৰে কিবা এটাতো স্কিল লাইফত লাগিব যিটো স্কিল ইউজ কৰি আপোনালোকে নিজৰ লাইফটো গ্ৰ' কৰিব পাৰে এতিয়া যিহেতু মই নিউমাৰলজি ৱেবিনাৰ কৰিছো মইতো নিউমাৰলজিৰ কথাই ক'ম বাট ব্ৰেকেটত এইটোও কৈ থৈ দিছো নিজৰ স্কিল সদায় ডেভেলপ কৰিব একাডেমিকৰ ওপৰত আমি খৰচ কৰিলো অলৰেডি ক্লাছ 1ৰ পৰা 10 তাৰপিছত কলেজ মাষ্টাৰ ডিগ্ৰীলৈকে আমি ইনভেষ্ট কৰিছো তাৰ কামবোৰতো আহি আছে বাট ইয়াৰ পিছত গ্ৰোথটো ক'ত সেই গ্ৰোথটো যাতে বন্ধ হৈ নাযায় বজাৰত গৈ পিনে সেই 200-300 টকা ইনভেষ্ট কৰি পিনে ম'ম' চাও এইবোৰ খাই তাতকৈ নিজৰ হয় ওপৰত ইনভেষ্ট কৰক যাতে সেই বস্তুখিনি আপোনালোকৰ কামত আহে হয় শংকৰদা ছাৰ আপোনাৰ ক্লাছ মই বাইকৰ ওপৰত বহি কৰি আছো এয়া মই আপোনাৰ ক্লাছ কেতিয়াও মানে মিছ কৰিব কেতিয়াও ইচ্ছা নাই মই দেখাই দিছো মই কেনেকুৱা মহৰ কামোৰ খাই আছো তথাপিতো আপোনাৰ ক্লাছ মানে কৰিব বহুত ইচ্ছা যায় ছাৰ যদি নেটৱৰ্কে প্ৰব্লেম নকৰে বহুত ইচ্ছা ছাৰ মানে এৰিব ইচ্ছা নাযায় সকলোকে আকৌ এবাৰ কৰিছো যি শিকে ছাৰ তাতে শিকি লওক আৰু এয়া সুবিধা আৰু দুনাই নাহে এতিয়া আৰু বহুতে আৰু ভাবিব মইতো পেইড প্ৰমোচন কৰি আছো বুলি বাট তেনেকুৱা আমাৰ কেতিয়াও নাথাকে কাৰণ মই আগতে বেলেগৰ ৱেবিনাৰত গৈ পিনে ভাবিছো এইবোৰ চাগে ছাৰে কৈ থৈ দিছে প্ৰমোচন কৰাৰ কাৰণে বাট যেতিয়া আপোনালোকে জইন কৰিব না নিজা হিচাপতে আহিব চব মানে ফিডবেকবোৰ সদায় অনেষ্টলি হিচাপতে আহে তো সেইটোৱে মোৰ সদায় মানে ভাল লাগে বাট প্ৰেছাৰ ল' হিচাপত লৈ পিনে যাতে কোনো জইন নকৰে আৰামছে আপোনালোকে জইন কৰি ল'ব আৰু ইনভেষ্ট কৰক নিজৰ ওপৰত ইনভেষ্ট কৰক শিকক তাৰপিছত আপোনালোকে শিকাব বিচাৰিলে পিছত শিকাবও পাৰিব ঘৰৰ মানুহ এনালাইচিছ কৰিব বিচাৰিছে তো এনালাইজ কৰক নিজৰ লাইফটো চেঞ্জ কৰক তাৰপিছত আপোনালোকে বেলেগৰ লাইফতো চেঞ্জেছ লৈ আহক যেতিয়া বেলেগৰ লাইফত চেঞ্জেছ লৈ আহিব মানি ফ্ল' এইটোতো অট'মেটিক হিচাপত হ'ব ঠিক আছে মই হেণ্ড ৰেজবোৰ লৈ আছো যিটো এটা ৰেমেডি দিম বুলি কৈছিলো যাতে চবৰে লাইফত ভিক্টৰী আহে নিউমাৰলজি ষ্টুডেণ্টটো ডাইৰেক্টলি গ্ৰুপতে পাব ঠিক আছে ক্লাছৰ ডেট মই জনাই দিম ঠিক আছে কাৰণ কি হয় অলৰেডি বহুতে এনৰোল কৰি থৈ দিছে যদি আমাৰ 30-35ৰ ওচৰত হৈ যায় তেতিয়াহ'লেতো মই অক্টোবৰত হয়তো এড নিদিব পাৰো চ' যোনে যোনে ক্লাছটো কৰিব বিচাৰিছে তেওঁলোকে এতিয়া এনৰোল কৰি থব পাৰে বা নিজৰ চিট বুক কৰাৰ কাৰণে আপোনালোকে মিনিমাম এটা পে'মেণ্ট কৰি পিনে চিটটো বুক কৰি থব পাৰে বাট ৰেকৰ্ডিং নাপায় এতিয়া ঠিক আছে ক্লাছৰ সময়ত আপোনালোকে ৰেকৰ্ডিংটো পাব মানে কমপ্লিট পে'মেণ্ট কৰাৰ পিছত আৰু যোনে কমপ্লিট পে'মেণ্ট কৰে তেওঁলোকতো মই আজি এক্সেছ দি দিম ঠিক আছে আৰু এইখন নিউমাৰলজি ষ্টুডেণ্ট ডাইৰেক্টলি গ্ৰুপত পাই যাব বাকী যিসকলে ধৰক কোনো গ্ৰুপত নাই বা যোনে ডাইৰেক্টলি ৱেবিনাৰত অকল আহিছে তেওঁলোকে এখন স্ক্ৰীনশ্বট হিচাপত লৈ থৈ দিব এয়া আপোনালোকে ৱালপেপাৰ হিচাপতো লগাব পাৰে প্ৰিণ্ট আউট কৰি পিনে ইয়াৰ ওপৰত পানী বটল ৰাখি পিনে পানী খাই থাকিব পাৰে বা ডাইৰেক্টলি বটলতো ষ্টিকাৰ হিচাপত লগাই পিনে তাতে পানী খাই থাকিব পাৰে মেইনলি ফৰ ভিক্টৰী এনাৰ্জি চাৰ্কল অ'কে এনেকুৱা এক্সট্ৰা ৰেমেডি ধেৰ হ'ব বহুতে ৰেমেডিৰ কাৰণে মোক মেছেজ কৰি থাকে এবাৰ কোনোবা এটা ক্লাছত এনৰোল কৰাৰ পিছত আপোনালোকে ৰেমেডি বিচাৰি থাকিব নালাগে চব ৰেমেডি ক্লাছতে পাব আচ্ছা এতিয়া নম্বৰ 4 যাৰ মিচিং আছিলে তেওঁলোকক কি কৈছিলো 4 আৰু 8 তেওঁলোকৰ পইচা হাতত নাথাকে ফাৰ্ষ্ট নম্বৰ 4ৰ ৰেমেডিটো লিখি ল'ব নম্বৰ 4 যাৰ মিচিং হৈ আছে তেওঁলোকে কি কৰিব নিজৰ বাথৰুম নিজে চাফা কৰিব আৰু কেম্ফৰ কৰ্পূৰৰ ডিফিউজাৰ পায় সেয়া আপোনালোকে ৱাছৰুমত ৰাখিব বাথৰুমত বা বেলেগ নহলেও কমচে কম কৰ্পূৰৰ অকণমান টুকুৰা বাতি এটাত লৈ পিনে আপোনালোকে ৱাছৰুমত ৰাখিব পাৰে ঠিক আছে চেঞ্জেছ পাব আৰু যেতিয়া চেঞ্জেছ পায় এটলিষ্ট ফিডবেক দিব নাপাহৰিব নম্বৰ 8 যাৰ নম্বৰ 8 মিচিং হৈ আছে তেওঁলোকে কি কৰিব পাৰে তেওঁলোকে শনি চালিচা শনি মন্দিৰত গৈ পঢ়িব পাৰে
নোৱাৰে পঢ়িবৰ কাৰণে, কাৰণ ৰিলিজিয়ন হিচাপত চবৰ কিছুমান ৰেষ্ট্ৰিকশ্যন থাকে। গ্ৰীণ এভেঞ্চুৰিন আৰু চিট্ৰিন মিক্স কৰি পিন্ধিব পাৰে, ঠিক আছে, যাৰ নাম্বাৰ 8 মিচিং হৈ আছে। এমেজনাইট ক্ৰিষ্টেল আহে, এমেজনাইটো পিন্ধিব পাৰে। আৰু মষ্ট ইম্পৰ্টেণ্টলি গ্ৰীণ কালাৰৰ এখন ৰুমাল নিজৰ লগত ৰাখিব। যোনে আগতে নিউমাৰলজি ক্লাছ কৰিছিলে এইখিনি ৰেমেডি এইখিনি পাইছিলে নে PDF? নাই পোৱা পোৱা নাছিলো ছাৰ, ছাৰ। পোৱা নাই। প্ৰত্যেকটো ক্লাছত নতুন নতুন বস্তু আহি থাকে। ৰিজনটো কি? মই নিজে নতুনকৈ শিকি থাকো। আৰু বহুতে এইটো কয় মই এবাৰ শিকিছো, আপোনাৰ তাতে 2-এটা টপিক আছে, ক্লাছটোত এনৰোল কৰিব পাৰোনে, বা মই অলৰেডি জানো এইখিনি, নিশিকিলেও হৈ যাব। শিকাৰ কোনো লিমিট নাথাকে। আজি মোৰ তাতে, কালি হয়তো বেলেগৰ তাত হ'লেও শিকিবই লাগিব, তেতিয়াই গ্ৰ' কৰি থাকিব পাৰে। চ' এইটো নতুন টপিক আহি গৈছে। যোনে পুৰণা ষ্টুডেণ্ট তেওঁলোকেও আকৌ আহিব বেটছত, PDF মই ক্লাছতে দি দিম, আৰু নতুনসকলক তেওঁলোককো আকৌ লগ পাম। অ'কে, স্ক্ৰীনত যিটো নাম্বাৰ দেখিছে সেইটোৱে মোৰ হৈ গ'ল হোৱাটছএপ নাম্বাৰো হয়, আৰু সেইটোতে পে'মেণ্ট নাম্বাৰো আছে। তো যোনে যোনে আজিৰ পৰা ষ্টাৰ্ট কৰিব বিচাৰিছে জাৰ্ণি, আজিৰ পৰাই ষ্টাৰ্ট কৰিব পাৰে। হয়, মৌচুমী বাইদেউ। ছাৰ, যোনে প্ৰথমতে শিকিব আহিছে তেওঁলোকক মই মানে কি কম, ৱেলকাম জনাইছো আমাৰ নিজৰ এটা গ্ৰুপলৈ। আৰু তেওঁলোকে মানে এতিয়া মানে জাৰ্ণিটো মানে এনেকুৱা হ'ব লাগিব, এতিয়া আমি যেনেকে মানে মেডিকেল নিউমৰলজি শিকি আছো, যাতে তেওঁলোকে কণ্টিনিউ চব কৰে। কাৰণ ইমান ভাল হৈছে ছাৰ, মোৰ নিজৰ আপুনি কি কৰিলে, তেনেকে সি লেজি আছিলে, এতিয়া মই সেইবোৰ মানে উপায় কৰোঁতে বহুত ভাল হৈছে ছাৰ। কাৰণ যিহেতু 2000-ৰ পিছৰ বিলাকৰ পৰা 9টো মিচিং বহুত ছাৰ, নাম্বাৰ মিচিং মেক্সিমামৰে। থাকে, বহুত নাম্বাৰ মিচিং। সেইকাৰণে মোৰ ল'ৰাটো একদম মানে লেজি শুই থাকে ছাৰ, একদম এলাহ। মানে সেইকাৰণে আপুনি কওঁতে মই কৈছিলো, সেইকাৰণে যিসকল আহিছে মানে আমাৰ লগত মানে ৱেলকাম কৰিছো। প্লাছ তাৰৰ পৰা চব শিকক, এটলিষ্ট নিউমৰলজি বহুত আছে তাৰমানে, অকমান এয়া নহয় তাৰমানে, আপোনালোকে এডভান্স শিকক, ধেৰ আছে। এক্সপাৰ্ট শিকক, মেডিকেল চব বৈদিক শিকক, চব শিকক। মানে ইমান ভাল লাগিছে ছাৰ। মই পইচা এনেকে নকৰো তাৰমানে, মই যিহেতু ছাৰ মই ফেমিলি মানুহৰ কামে কৰো মেক্সিমাম, কৰো ছাৰ। কিন্তু চবৰে ভাল হৈ গৈছে, মোৰ ফেমিলি বিলাক চব ভাল হৈছে। আপুনি দিয়া চুইচ ৱৰ্ডৰ ক্লাছটো এটলিষ্ট শিকক। মই ছাৰ আপোনাক কিয় থেংক ইউ দিছো, মানে মোৰ মাৰ কিডনি বহুত প্ৰব্লেম হৈছিলে ছাৰ, ক্ৰিয়েটিনৰ বহুত প্ৰব্লেম, যিহেতু হস্পিটেলত আছিলে, কিডনি 50%তকৈ বেছি ডেমেজ হৈ গৈছিলে মাৰ। সেইকাৰণে ছাৰ, যিহেতু মই ইমানে আপোনাক থেংক ইউ দিছো, আপুনি দিয়া নাম্বাৰ, চুইচ ৱৰ্ড মাক দি এতিয়া মাৰ টেষ্ট কৰিছো, ক্ৰিয়েটিনৰ মানে মানে ৰেঞ্জটো বহুত কমি আহি গ'ল। বহুত থেংক ইউ ছাৰ, মোৰ মাৰ মানে বহুত ভাল লাগিছে। মানে 2.9 আছিলে আমাৰ, এতিয়া ধৰি লওক মানে পুৰা 2 আছে তাৰমানে। কিমান কমিলে চাওকচোন ছাৰ। আপুনি যে সেই চুইচ বেলেগ ৱৰ্ডটো নহ'লে কমচে দিছিলে, কম আমি আৰু নিজৰ এটা যে লাইফটো আমি চেঞ্জ কৰিব পাৰোঁ, ৰাইট? নাম্বাৰ সেইখিনি দিছিলে, বহুত ইম্পৰ্টেণ্ট। নহয় আপোনালোকে চবেই শিকক, তাৰৰ পৰা চুইচ ৱৰ্ড আছে, চব ক্লাছ কৰক। ছাৰৰ নিচিনা কমত আৰু ক'তো নাপায়। মই নিজে ক্লাছ লৈছো ন, মই অনলাইনত বাহিৰৰ পৰা, বহুত ফিজ হয়। আপোনালোকে বহুত কৰক, ছাৰে আমাক একো ক'বলৈ নাপায়, মোৰ নিজৰ পৰাহে কৈছো। বহুতে 5000টো বহুত বেছি বুলি ভাবে, বাট এগ্ৰি কৰোঁ, কিছুমানৰ কাৰণে 5000টো বহুত বেছি হয়। বাট তেওঁলোকে যাতে নিজৰ ইনকামৰ ওপৰত ফ'কাছ কৰে, তাৰপিছত কৰ্চত যাতে আহে, কাৰণ এইটো বহুত ল' ফিজ। 5000ত যিখিনি বস্তু আছে, মই নিজে চাগে 45-50,000 ইনভেষ্ট কৰাৰ পিছত এইখিনি কণ্টেণ্ট মই এতিয়া দি আছো, কাৰণ বহুতৰ ওচৰত শিকো, তাৰপিছত কণ্টেণ্টটো মই দিওঁ। তেনেকুৱা বহুতৰ হেণ্ড ৰেজ হৈ আছে, বাট বহুত বেছি মই ল'ব নোৱাৰিম এতিয়া, কাৰণ লেটো হৈ গৈছে। এটা লাষ্ট আৰু এটা ৰেমেডি দিব বিচাৰিছো, ঠিক আছে? হেল্থ ৰিলেটেড ৰেমেডি, কাৰণ হেল্থ ইজ ৱেল্থ। যদি আমাৰ হেল্থ ঠিকে থাকে, তেতিয়াহ'লে আমি কি কৰি, মেইনলি আমাৰ ৱেল্থ ঠিকে থাকে। চ' অভাৰঅল যাতে হেল্থ ঠিকে থাকে, তাৰ কাৰণে এটা দি আছো, সেইটো অফ ৰেকৰ্ডিঙে দিম মই। অ'কে, বকুল দা আনমিউট কৰি ল'ব। হেল্ল' ছাৰ, হয়, কওক। আপুনিতো জানেই মোক, মই অলপ কিছুমান চাইন্স যিবিলাক চাই থাকো, মই যিহেতু ট্ৰাইবেল মানুহ। আপুনি যে মোক এই ৰেমেডি বিলাক যে দিছিলে, এজন মানুহৰ মানে ৱাইফ মানে ঘৰত গুচি গৈছিলে, তেখেতক মই আপুনি যিটো মোক এইটো দিছিলে না, এইবিলাকতো হয়, এইটো ক'ব বিচৰা নাই, লিকত কৰিব বিচৰা নাই কথাটো মই। সেইটো মানে কি কৰিছে, এইটো মই প্ৰমাণ চাইছিলো, এইটো প্ৰমাণ দিছে এইটো একচুৱেলি। আজি ৰাতিপুৱা মোক কৈছে কিমান দিনত আহিছে? এইটো 2 মাহত আহিছে ছাৰ। এইটো বঢ়িয়া, ভাল লাগিছে। এইটো মই এইটো ক'ব বিচাৰিছো ছাৰ, সেইটোৱে আৰু। থেংক ইউ ছাৰ, অ'কে, গুড নাইট।
মুকুলদা বহুত ক্লাছেছ কৰে বাট মানে আটাইতকৈ কোৱাইট মানে মনে মনে থাকে বহুত বেছি একো ৰেছপন্স ইমান কৈ নাথাকে ৰেয়াৰলি তেখেতে হেণ্ড ৰেজ কৰি পিনে কথা পাতে তেখেতে অ'কে চ' মই এইটো জাষ্ট কৰিছো কংগ্ৰেচুলেশ্যনছ আৰু ৱেলকাম বহুত বস্তু শিকিব Yes, পাব sir. আৰু যোনে Thank ভাবি you. আছে কৰো নকৰো ক্লাছটো কি কৰো তেওঁলোকক কি ক'ব বিচাৰিব নাই নাই কৰি লোৱাটো ভাল একচুৱেলি ইনভেষ্ট কৰিলে এইবিলাক আচলতে আমি স্পেণ্ড নকৰো এইবিলাক আমি ইনভেষ্ট কৰো ইনভেষ্ট কৰিলে ইউনিভাৰ্ছে আমাক তাৰ ৰিপিট ঘূৰাই দিয়ে মাল্টিপ্লাই কৰি অ'কে ঠিক আছে ৱেলকাম মোক স্ক্ৰীনশ্বটটো খালি শ্বেয়াৰ কৰি দিব ঠিক আছে দীপমণি বাইদেউ প্ৰথমতে মই ক্লাছ কৰোঁতে অকনমান কিবা হেণ্ডেছ কৰিব পৰা নাছিলো কিবা এটা খেলি মেলি হৈ আছিলে তাৰপিছত পে কৰিলো ঠিক হ'ল বাৰু মই ছাৰ অকল লাকি কাৰ্ড বনাই 10,000ৰ ওপৰত মানে আৰ্ণ কৰিছো লাকি কাৰ্ডৰ ইনভেষ্টমেণ্ট কিমান আছিলে নহয় ছাৰ মই নিউমাৰলজি শিকোতে কৰা তেতিয়াই আচ্ছা ঠিক কৰিছিলো আছে তেতিয়া কৰিছে লগত লাকি কাৰ্ড আছিলো হয় এনেই মানে তাতকেতো 1200 টকা দিছিলে নেকি আপুনি সেইদিনা তাৰপিছত আৰু ছাৰ নিউমাৰলজি কৰিতো মোৰ লাখৰ ওপৰতে আহিছে নিউমাৰলজি হয় আৰু ইমানেই ধুনীয়াকে মানে আৰু বিশেষকে জনাও যে মই বহুত সৌভাগ্যশালী আপোনাৰ ইয়াত আহিছো আৰু এদিন মই গম পালো যে মোৰ লগৰ এগৰাকীয়ে গুৱাহাটীৰে মোৰ বেছিভাগ লগৰ বিলাকে ইজনী সিজনীকে গম পায় আৰু সিহঁতৰ পৰা মানে বিশেষকে কামাখ্যা মন্দিৰৰ মেইন পুৰোহিতজনৰ মানে জীয়েকক চাবৰ কাৰণে মোক দিলে ছাৰ সেইটোতো আৰু বহুত ধন্যবাদ কাৰণ তেওঁলোকৰতো বহুত তেনেকুৱা থাকে জানা মানুহ তাৰ পিছতো মোক দিলে গতিকে সেইটো এটা থেংক ইউ তেওঁলোকে ভাল পাইছে তাৰপিছত যাকে চাই দিওঁ যিমানেই কওঁ মানে বহুত ভাল আৰু ইমান ধুনীয়াকে মিলে আৰু যিবিলাক সলিউশন দিওঁ সেইবিলাকতো বহুত ভাল পায় এতিয়া মানুহো যথেষ্ট আহিছে সলিউশনবোৰ কিমান কষ্টলি হৈ যায় নে বহুত বেছি মানে এফৰ্ডেবল হয় নাই ছাৰ কষ্টলি নহয় কাৰোবাক ক্ৰিষ্টেল দিওঁ মানে বহুতে ভাবে না আমি যে এষ্ট্ৰলজাৰ ওচৰত গ'লে 60,000 70,000 20,000ৰ মানে ৰেমেডিয়ে দিয়ে তেওঁলোকে নিউমাৰলজিত কিমান থাকে নাই ছাৰ বহুত কম থাকে নাই বুলিয়ে নিউমাৰলজিটো ক'ব পাৰি আপোনাৰ এনে নাই বুলিয়ে ক'ব পাৰি ক্ৰিষ্টেল ৰেমেডি নাই ক্ৰিষ্টেল দিলে আপোনাৰ ধৰক মানে আৰু 1200 1400 1500 ভিতৰতো আপোনাৰ হৈ যায় তাৰপিছত আপোনাৰ যিবিলাকক আৰু এখন লাকি কাৰ্ড দি মই ছাৰ এজন মানুহক দেখাইছিলো তেওঁ মানুহজনে মানে নকৰে মানে সেইবোৰ বিশ্বাস নকৰে নিউমাৰলজি ৱাইফে মোক দিলে মই ক'লো যে 33 এজ আপ হৈ গৈছে তেখেতৰ মূলাংকটো 8ত আহিছে আৰু এনেকুৱা কিবা কিবি আছিলে 8 কম্বিনেশ্যনত তেতিয়া মই ক'লো যে কেলা যন্ত্ৰ এটা পিন্ধিব দিয়ক নতুবা তেখেতৰ এনেকুৱা এই এক্সিডেণ্টৰ ভয়ো আছে সেইখিনি পাইছিলো আৰু গীতখন চাই তাৰপিছত ক'লে যে হেৰি লাকি কাৰ্ডখনো ল'লে আৰু মই লচকীখনো বনাই দিছিলো ছাৰ তাৰপিছত মানুহজনে অলপ দিনৰ পিছত এইবাৰ এপ্ৰিলত মোক ফোন কৰিছে কৈছে আপোনাৰ ঘৰত গৈ আছো আমি চবে গোটেই ফেমিলি মানে আহে মানুহজনে ইমানেই ডাঙৰ এক্সিডেণ্ট হৈ গ'ল লাকি কাৰ্ডখন থকাৰ বাবেই চাগে অকনমান তেজো নোলালে গোটেই গাড়ী ভাগি চুৰমাৰ আৰু মানে অৱস্থা নাই গতিকে বহুত থেংক ইউ দিছে তাৰপিছতো বহুত ক্লাইণ্ট আহিলে আৰু মই আপুনি জানেই দুটামান ভিডিঅ' বনাই এলাহত এৰি থলো যিহেতু মোৰ 7 মিচিং আৰু এতিয়া মানে ছাৰ মই নাজানাকৈয়ে কোনোবাই ভাল পায় তাৰ পৰাই লিংক লাগি মোলে বহুত ক্লাইণ্ট আহে মেইনলি সেইটোৱে এবাৰ যদি কোনোবাই ৰিজাল্ট পায় তাৰ পৰা ক্লাইণ্ট ফ্ল' বহুত আহে আৰু এনেকুৱা ষ্টুডেণ্টো আছে যোনে এতিয়া চেলিব্ৰিটিকো তেওঁলোকে কনচাল্ট কৰে ত' চেলিব্ৰিটি বাৰু তেওঁলোকে নাম যিহেতু নলয় উপায় নাই তেনেকুৱা ফিডবেকবোৰ দিয়া পচিবলো নহয় আৰু ৰিচেণ্টলি দিছিলোঁ থিয়েটাৰ এখনতো নাম চেঞ্জ কৰি কিনে থিয়েটাৰখনো প্ৰব্লেমৰ পৰা বচাইছে ত' তেনেকুৱা ধৰণৰ আহে ঠিক আছে বাকী যিসকল হেণ্ডৰেজ কৰিছোঁ অলমষ্ট চবেই ষ্টুডেণ্ট হয় গ্ৰুপতে কথা পাতিম ঠিক আছে আৰু কালি আমাৰ ৰেকিৰ ৱেবিনাৰ আছে তাতেও আহিব তাতেও কিছুমান মই ৰেমেডি শ্বেয়াৰ কৰি দিওঁ আপোনালোকৰ ঠিক আছে হেল্থৰ কেনেকৈ ইউজ কৰিব মানে ছেইম যেতিয়া আমি যিকোনো এনাৰ্জি চাৰ্কেল থাকে প্ৰিণ্ট আউট কৰি পিনে আমি পানী বটলত লগাব পাৰোঁ বা প্ৰিণ্ট আউট কৰি পানী বটলটো সেই তাৰ ওপৰত ৰাখি পিনে আমি খাব পাৰোঁ পানী খাই থাকিব পাৰোঁ ঠিক আছে আৰু বেলেগ বেলেগ বহুত প্ৰচেছ থাকে বাট বৰ্তমান বাৰু এইখিনি আপোনালোকে ফ'ল' কৰক অ'কে ঠিক আছে থেংক ইউ চবকে জইন কৰাৰ কাৰণে আৰু
কালি আকৌ আহিব কালি এটলিষ্ট ৱেবিনাৰ আপোনালোকে জইন কৰি থাকিব কোৰ্স জইন কৰিব নোৱাৰিলে ঠিক আছে কালি লগ পাম ৱেবিনাৰত আকৌ ঠিক আছে থ্যাংক ইউ Thank you, sir. Good গুড night. নাইট Thank you, sir. Thank you, sir. Thank you very much. Thank you, sir. Thank you. Thank you, sir.